কেঞ্চাৰ হোৱাৰ লক্ষণ কেনেকৈ গম পাম? কেঞ্চাৰ এনেকুৱা এটা বেমাৰ, সেইটো আপুনি বহুত বেছি সময় দিব নোৱাৰোঁ। কেঞ্চাৰৰ ট্ৰিটমেণ্ট বহুত আছে, বহুত ধৰণৰ মডাৰ্ণ ট্ৰিটমেণ্ট আছে। ইণ্ডিয়াৰ ভিতৰত নৰ্থ ইষ্টত হায়েষ্ট কেঞ্চাৰ পেচেণ্ট আছে। হয়। কিয় ছাৰ? কেঞ্চাৰটো কি হৈ যায় লাষ্টৰ ফালে? তেওঁলোকৰ পেইন হয়, কি হয় ছাৰ? গোটেই ৱৰ্ল্ডত ফিমেলত চবচে হায়েষ্ট কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ। তো ছুগাৰ এটা ডাঙৰ কাৰণ কেঞ্চাৰৰ। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বাৰ্তালাপলৈ বহু চিকিৎসক আহে আৰু সেই চিকিৎসাৰ জ্ঞান আমি লাভ কৰোঁ আৰু মোৰ দৰ্শকসকলেও তাৰ পৰা সুবিধা লাভ কৰে। আৰু মোৰ বিশ্বাস এই অনুষ্ঠান চাই আপোনালোকে ভাল পায়। আৰু আজি মই আন এগৰাকী চিকিৎসকক আমন্ত্ৰণ কৰিছোঁ বাৰ্তালাপলৈ, আৰু কেঞ্চাৰৰ ওপৰত আমি খুব ডিটেইলছত আজিলৈকে ভালকৈ কথা পতা নাই। মই ভাবিছোঁ এই অনুষ্ঠানটো চোৱাৰ পিছত আপোনালোকে কিছু পৰিমাণে সজাগ হ'ব, সচেতন হ'ব আৰু কেঞ্চাৰৰ ওপৰত আমি এটা আভাস পাম বুলি আশা কৰিছোঁ। আৰু তেখেত অসমৰে সন্তান, কিন্তু থাকে দিল্লীত। মাজে মাজে অসমলৈ আহে আৰু তেনে সুযোগ মই এৰিব নোৱাৰিলোঁ আৰু তেখেতক মই আজি আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে কেঞ্চাৰ ৰোগ বিশেষজ্ঞ, অসমীয়াত যদি কওঁ, আৰু অনকলজিষ্ট বুলি ক'ব পাৰে আপোনালোকে, ডক্টৰ বিক্ৰম কুমাৰ ডেকা ছাৰ। ছাৰ নমস্কাৰ জনালোঁ আপোনাক। নমস্কাৰ। মোৰ ভাগ্য ভাল যে আপোনাক লগ পালোঁ। আৰু আপুনি খুব হয়তো মাহত এবাৰমান। মই মাহত এবাৰ আহোঁ। মই OPD থাকে অসমত, সেই OPD লগত মিলাই পেলাই মই মাহত এবাৰকৈ গুৱাহাটীলৈকে আহোঁ। থেংক ইউ এইখিনি সময় দিয়াৰ কাৰণে। আৰু মই ভাবিছোঁ আজিৰ অনুষ্ঠানটোত আমি যিমানখিনি সময় কথা পাতিম, এটা সজাগতা হৈ যাব আৰু লগতে আমি কেঞ্চাৰৰ বিষয়ে জানিম, কেঞ্চাৰ কি এই বিষয়ে জানিম। এইখিনিতে মই কৈ থৈ দিওঁ যে ডক্টৰ বিক্ৰম কুমাৰ ডেকা ডাঙৰীয়া, তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS কমপ্লিট কৰা। তাৰপিছত তেখেতে উচ্চ শিক্ষাৰ বাবে আৰু প্ৰেক্টিছৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ডাঙৰ ডাঙৰ হস্পিটেলত তেওঁ জড়িত হৈ পৰিলে আৰু এজন অভিজ্ঞতা সম্পন্ন চিকিৎসক। আৰু 2001 চনত তেখেত GMCHত যোগদান কৰিছিলে। হয়, 2001 চনত মই MBBSত সোমাইছিলোঁ প্ৰথম সোমাই। তাৰপিছত মই MBBS কমপ্লিট কৰিলোঁ। তাৰপিছত মই 2008ত GMCৰ পৰা মই জেনেৰেল চাৰ্জাৰীত মই PG কৰিলোঁ। তাৰপিছত মই গ'লোঁ দিল্লীত মই মেক্স হস্পিটেল চাকেটৰ পৰা অংক চাৰ্জাৰী বা কেঞ্চাৰ চাৰ্জাৰী মই ছুপাৰ স্পেচিয়েলিটি DNBটো মই কমপ্লিট কৰিলোঁ। ভাল লাগিলে ছাৰ। আৰু লগতে মই কৈ থওঁ আপোনাৰ পত্নীৰ বিষয়ে, সেইটোও জানি থোৱাটো ভাল অসমৰ দৰ্শকে। দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা, আৰু যিখন আসন বুলি ক'লে ভুল হ'ব, যাত মামণি ৰয়ছম গোস্বামী বাইদেউ আছিলে। সেইটোৱে তেনেকৈ ক'ব পাৰি। ডেফিনেটলি সেইটো দিল্লীত বাইদেউ যোৱাৰ পিছতে পাইছিল তেখেতে। আৰু তেখেতৰ নামটো এবাৰ? ৰত্নোত্তমা দাস, ডক্টৰ ৰত্নোত্তমা দাস। আৰু তেখেত এগৰাকী ভাল লেখক, আপোনালোকে জানে। দিল্লী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ এতিয়াও খুব ভালকৈ চলি আছে, সেইটো কথা আপোনালোকে নিশ্চয় জানে। তো তেনে এটা পৰিয়ালৰ পৰা দুই স্বামী স্ত্ৰী বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে। বাৰু সেইখিনি পিছৰ কথা, আমি কেঞ্চাৰৰ বিষয়ে পাতিব লাগিব। প্ৰথম প্ৰশ্ন ছাৰ, কেঞ্চাৰ শব্দ কেঁকুৰা। প্ৰথম যদি আমি সুধোঁ যে কেঞ্চাৰ মানে কি? কেঁকুৰা। ছাৰ, কেঁকুৰা আমাৰ দেহত কেনেকৈ সোমাল? কি মানে এই কেঁকুৰা? কেঁকুৰা মানে একদম সঁচাকৈ কেঁকুৰা টাইপ। কেঁকুৰাটো মানে এনেই নামটো দিয়া নাই। সি কেঁকুৰাৰ দৰে মানে সি ওচৰ পাজৰ গোটেইবোৰ বস্তু ধৰি লয়, মানে ওচৰ পাজৰ বস্তুবোৰত সোমাই যায়। কেঞ্চাৰটো কি? কেঞ্চাৰটো কিবা ইনফেকশ্যন নহয়, বাহিৰৰ পৰা অহা বস্তু নহয়। আমাৰ শৰীৰত বহুত মানে চেল থাকে, যিবোৰে আপোনাক কণ্টিনিউৱাছলি ডিভাইড কৰি থাকে, বডিটোক মেইনটেইন কৰে। আপোনাৰ খাদ্য খাব, যিটো খাদ্যনলীৰ ভিতৰৰ জেগা, সেইটো খাদ্য যাওঁতে আপোনাৰ শ্ৰেডিং বা এৰি যাব, সেইটো আকৌ ডিভাইড হৈ মেইনটেইন কৰে। আপোনাৰ তেনেকৈ উশাহ লোৱা জেগা বা যিকোনো ধৰণৰ শৰীৰত যিবোৰ অংশ, যিবোৰ চেল সাধাৰণতে ডিভাইডিং হয়, মানে কণ্টিনিউৱাছলি মেইনটেইন হয়, ডিভাইডিং হয়, সেই চেলবোৰ কেতিয়াবা আউট অফ কণ্ট্ৰল হৈ যায়। ডিভিজনটো এটা কণ্ট্ৰল হয়। আপুনি উশাহ ল'লে ভিতৰত য'ত অক্সিজেন চেঞ্জ হ'ব, সেই লেয়াৰটো সেইটো ডিভাইড হৈ থাকে, কাৰণ তাতে চব বাহিৰৰ টক্সিনবোৰ আহে, সেইবোৰ শ্ৰেড কৰিব লাগে, সেইটো ডিভাইড হৈ থাকে। লাঙৰ কেঞ্চাৰ সেই লেয়াৰটোত সাধাৰণতে হ'ব। ইণ্টেষ্টাইনৰ কেঞ্চাৰ যিটো একদম ভিতৰৰ লেয়াৰটো যিটো অনবৰত ডিভাইড হৈ থাকে, যিটো আমাৰ ডাইজেশ্যন মানে চেলবোৰ ভাঙি মেইনটেইন হৈ থাকে। তাৰমানে আমাৰ চেলবোৰ লছ হৈ থাকে ন, আমাৰতো এটা ষ্টেটিক নহয়। চেলবোৰ লছ হৈ থাকে, আকৌ আহি যায়, লছ হৈ থাকে। যিবোৰ চেল ডিভাইড হৈ থাকে, কিছুমান চেল কমপ্লিটলি ডিভাইড হয়। আপোনাৰ বনডাল মাজৰ চেলবোৰ ডিভাইড নহয়, কিন্তু বনৰ ছাইডৰ এজবোৰ ডিভাইড হয়, কাৰণ বনটো আপোনাৰ দীঘল ছাইডৰ পৰা হয়। বন কেঞ্চাৰবোৰ আপোনাৰ সেই ছাইডত হ'ব।
তেনেকৈ ব্লাডাৰ কেঞ্চাৰ হ'ব আপোনাৰ ভিতৰৰ লেয়াৰটোত বেছিকৈ হ'ব কাৰণ ভিতৰৰ লেয়াৰটো ডিভাইড হৈ থাকে আৰু যিবোৰ চেল সেই ডিভাইডিং লেয়াৰ যিটো চেলত আপোনাৰ কণ্টিনিউৱাছলি মাল্টিপ্লাই হৈ থাকে সেই চেলবোৰে গোটেই টক্সিনবোৰ লয় তাৰমানে গোটেই টক্সিনবোৰ বাহিৰৰ যিমানবোৰ এছল্ট সেইটোৱে লয় ইউটেৰাছৰ ভিতৰৰ লেয়াৰ এণ্ডোমেট্ৰিয়াম যিটো সেইটো লেয়াৰ শ্বেড হয় প্ৰত্যেক মাহত শ্বেড হয় আপুনি চবেই জানে ইউটেৰাছৰ কেঞ্চাৰবোৰ সাধাৰণতে সেইটো লেয়াৰত হয় অভৰি কেঞ্চাৰ হয় অভৰিত আপোনাৰ যিবোৰ অভাম বা এগ চেলবোৰ বনে বাহিৰৰ লেয়াৰটোত হয় গতিকে অভৰি কেঞ্চাৰবোৰ সাধাৰণতে সেই বাহিৰৰ লেয়াৰটোৰ পৰা হয় গতিকে বডিৰ নৰ্মেল টিচুৱে হয় এইবিলাক নৰ্মেল টিচুৱে কিন্তু সাধাৰণতে এইবোৰ মানে কণ্টিনিউৱাছলি ডিভাইডিং টিচু হয় কেতিয়াবা এই ডিভাইডিং টিচুবোৰ মানে নৰ্মেল ৰেগুলেশ্যন নাথাকে এই ডিভিজনবোৰ আপোনাৰ হৰমনে মেইনটেইন কৰে কিবা এটা জেনেটিক কণ্ট্ৰল থাকে যে ইয়াতকৈ বেছি ডিভাইড নহয় কেঞ্চাৰ হ'লে এই জেনেটিক কণ্ট্ৰলটো নোহোৱা হৈ যায় সেই চেলবোৰ বহুত বেছি কোনো কণ্ট্ৰল নোহোৱাকৈ ডিভাইড হৈ যায় ডিভাইড হৈ পেলাই ওচৰ পাজৰ এৰিয়াবোৰ মানে খাব ধৰে ব্লাড ছাপ্লাইবোৰ লৈ তাৰপিছত সেই চেলবোৰ এনেকুৱা হৈ যায় যে সেইবোৰ চেলবোৰ সেই জেগাটোত নাথাকি বেলেগ বেলেগ জেগাতো গুচি যায় লাঙৰ ভিতৰত যিটো নৰ্মেল লেয়াৰটো লাঙৰ ভিতৰতে থাকিব কিন্তু যেতিয়া সি কেঞ্চাৰ চেললৈ কনভাৰ্ট হৈ যাব সি ব্লাড ষ্ট্ৰীমত গৈ পেলাই বেলেগ বেলেগ জেগাত গৈ পেলাই তাতেও তেনেকৈ ডিভাইড হৈ থাকে তাতে তাৰ যিটো এবনৰ্মেল ডিভিজনটো হয় তাৰে ওচৰৰ টিচুবোৰ নষ্ট কৰে আৰু সেইটোৱে গৈ পেলাই কেঞ্চাৰ সেইটোৱে হয় কেঞ্চাৰ হ'ল যে বডিৰে নৰ্মেল টিচু সিহঁতৰ নৰ্মেল ডিভিজনৰ কণ্ট্ৰলটো নৰ্মেল গ্ৰ'থটোৰ কণ্ট্ৰলটো নোহোৱা হৈ যায় আনলিমিটেড গ্ৰ'থ হয় শৰীৰৰ ভিতৰৰ পৰা ওলাই শৰীৰকে খাই দিয়ে বাহিৰৰ বেক্টেৰিয়া বা একো নহয় এই শৰীৰৰ ভিতৰৰ পৰা ওলোৱা বস্তু শৰীৰক খাই দিয়ে যেনেকৈ কেঁকুৰা এটাক সন্তানে মাককে খাই পেলাই ৰাইট একদম ঠিক কথা হয়নে ছাৰ একদম ঠিক কথা জন্মৰ হোৱাৰ পিছত ডাঙৰ হোৱাৰ লগে লগে কেঁকুৰাৰ মাকজনীক কেঁকুৰাটোৱে খাই পেলাই একদম ছেম একদম ছেম যিটো বস্তু আপোনাৰ মেইনটেইন কৰিব লাগে প্ৰটেক্ট কৰিব লাগে সেইটো বস্তুৱে ডিভিজনটো আনকণ্ট্ৰল হৈ চেঞ্জ হৈ যায় টিউমাৰ কোৱালিটিটো চেঞ্জ হৈ যায় টিচুটো চেঞ্জ হয় আপোনাৰ এই শৰীৰৰ ভিতৰৰ পৰা ওলোৱা বস্তুটো আপোনাকে খাই পেলাই নষ্ট কৰিব লাগে এতিয়া লাহে লাহে ক্লিয়াৰ হৈছোঁ আৰু ক্লিয়াৰ হ'ব লাগিব আৰু ভালকৈ জানিব লাগিব কেঞ্চাৰ হোৱাৰ লক্ষণ কেনেকৈ গম পাম মোৰ ভিতৰত বা আপোনাৰ ভিতৰত বা বেলেগৰ কাৰোবাৰ কিবা এটা হৈছে ভিতৰত ষ্টেজ 1 কেঞ্চাৰ আচলতে ক'বলৈ গ'লে প্ৰত্যেকটো কেঞ্চাৰৰ চিমটম বেলেগ বেলেগ অৰ্গেন লৈ লৈ চিমটম আহে অ'কে চবেই চিমটমবোৰ আহিলেই হয় যেনে মই সৰু সুৰা এক্সাম্পল কেইটামান দিব পাৰিম আপোনাৰ ধৰক হঠাতে ভইচ চেঞ্জ হৈ গ'ল কোনো কাৰণ নাই আপোনাৰ কাহলৈ ভইচ চেঞ্জ হ'ব পাৰে কেইদিনমানৰ পিছত আপোনাৰ ভইচটো নৰ্মেল হৈ যাব আপোনাৰ ভইচ চেঞ্জটো হৈছে ঠিক হোৱা নাই ঠিক আছে এইটো কণ্টিনিউৱাছলি বেয়া হৈ গৈছে বা ভাল হোৱাই নাই সেইটো এটা চিমটম হ'ব পাৰে আপোনাৰ কাহ হৈছে কাহটো ঠিক আছে কাহ চবৰে হ'ল কাহটো কমি গ'ল কাহততো এদিন তেজ ওলালে ঠিক আছে বন্ধ হৈ গ'ল ঠিক হ'ল কিন্তু আপোনাৰ সেইটো কমা নাই সেইটো চলি আছে কণ্টিনিউৱাছলি চলি আছে ব্লাড চাড ওলাইছে আপোনাৰ ৱেইট লছ হৈছে আপোনাৰ কোনো কাৰণ নাই আপুনি কোনো ডায়েটিং কৰা নাই কোনো এনেকুৱা এক্সাৰচাইজ কৰা নাই কোনো কাৰণ নাই আপোনাৰ ৱেইট লছ হৈছে বেলেগ কোনো চিমটম নাই আপোনাৰ অলপ হয়তো ভাগৰ লাগিছে ৱেইট লছ হৈছে কোনো কাৰণ নাই ই এটা চিমটম হ'ব পাৰে বেলেগ বেলেগ কেঞ্চাৰৰ আপোনাৰ এনিমিয়া হৈছে এনিমিয়াটো আপোনাক কোনো দেখা নাপায় হয়তো কোনোবাই বেছি খেতা পৰিলে ক'ব কিন্তু আপোনাৰ ভাগৰ লগা আৰম্ভ হৈছে আপুনি ব্লাড টেষ্ট কৰিলে দেখিলে আপোনাৰ হিমোগ্ল'বিনটো বহুত কম কোনো কাৰণ নাই আপুনি নাজানে কিয় হিমোগ্ল'বিন কম সেই এটা চাইন হ'ব পাৰে আপোনাৰ কেতিয়াবা পায়খানাৰ তেজ গ'ল পায়খানাৰ তেজ বহুত কাৰণত যায় আপোনাৰ পাইলছ হ'লেও যাব পাৰে কিবা হ'লেও যাব পাৰে কিন্তু সেইবিলাকৰ লগত বেলেগ চিমটম থাকিব পাইলছ চাইজ থাকিলে আপোনাৰ থাকিব কনষ্টিপিউশ্যন আছে আপোনাৰ বিষ হৈছে কোনো কাৰণ নাই আপোনাৰ পায়খানাত ক'লা ক'লা তেজ গৈ আছে কোনো কাৰণ নাই পেচাবত আপোনাৰ তেজ গৈছে পেচাবটো আপোনাৰ ৰঙা হৈছে কোনো কাৰণ নাই এদিন আপোনাৰ ডিহাইড্ৰেশ্যন হ'ল ৰ'দ বেছি হ'ল আপোনাৰ সেইদিন বেলেগ কথা কণ্টিনিউৱাছলি আপোনাৰ প্ৰেছাৰটো ৰঙা ৰঙা হৈ আছে কোনো কাৰণ নাই টেমুনা ক'ৰবাত কিবা এটা লাম্প ওলাল আপোনাৰ ব্ৰেষ্ট এটা চফ্ট টিচু চবেই জানে আৰু কোমল টিচু এটাত আপোনাৰ যদি কিবা এটা হাৰ্ড বস্তু এটা ফিল হয় আপোনাৰ লগালগ সন্দেহ হ'ব লাগে কোনো কাৰণ নাই হাৰ্ড বস্তু এটা কিয় হৈছে তেনেকৈ যিকোনো অংশত লাম্প হ'ব পাৰে ডিঙিত এটা টেমুনা উঠিব পাৰে বাহিৰলৈ ওলাই আহিব আপুনি দেখা তেতিয়াই পাব টেমুনা বুলি কেতিয়া ক'ব আপুনি যেতিয়া দেখা পাব তেতিয়া ক'ব বা ফিল কৰিব আপুনি এনেই চাই থাকিলে চুলে হঠাতে কিবা এটা ফিল কৰিলে টেমুনা এটা আছে কোনো কাৰণ নোহোৱাকৈ টেমুনা এটা আছে শৰীৰৰ কোনোবা এটা অংশ টেমুনা হৈছে হাৰ্ডিত বনত বা মাচলত টেমুনা এটা হৈছে কোনো কাৰণ নাই একো কাৰণ নাই আপুনি একো দুখ পোৱা নাই একো নাই টেমুনা এটা উঠিছে এই আটাইবোৰ কেঞ্চাৰ এটা চিমটম নাই মানে আটাইবোৰ কিবা এটা মানে আনএক্সপ্লেইন যদি কিবা এটা এনেকুৱা অদ্ভুত কিবা এটা চিমটম আহিছে সি হ'ব পাৰে বহুত সময়ত আমাক এনেকুৱা সাধাৰণ চিমটম এটা লৈ আহে
আমি এটা জেগা পিন পইণ্ট কৰিব নোৱাৰোঁ কিছুমান চিমটমত আমি পিন পইণ্ট কৰিব পাৰোঁ ব্ৰেষ্টত কাৰোবাৰ লাম্প এটা হ'ল আমি ভাবি এইটো ব্ৰেষ্ট কেঞ্চাৰ কিন্তু কাৰণ নোহোৱাকৈ কিবা এটা আহিছে এনেই ৱেইট লছ হৈছে তেতিয়া আমি গোটেই এইবোৰ চাব লগা হয় হিষ্ট্ৰী চেক কিন্তু কৰিব গোটেইবোৰ যে আমি চাব লাগিব কি হ'ব পাৰে কিবা এটা ক'ৰবাত বেলেগ টেষ্ট কিছুমান কৰোঁ এনিমিয়া হ'ল ধৰক কাৰোবাৰ কোনো কাৰণ নোহোৱাকৈ তাৰ পায়খানাটো এবাৰ টেষ্ট কৰি চাচোন পায়খানাত ব্লাডটো যাই থকা নাই তেনেকুৱা কিছুমান থাকে সেই চিমটমবোৰ আনএক্সপ্লেইনচেছ কাৰোবাৰ গেষ্ট্ৰাইটিছ হৈছে একেবাৰে ভোক নালাগে গেষ্ট্ৰাইটিছ আপোনাৰ এনেই গেষ্ট্ৰাইটিছৰ কাৰণেও মানে হ'ব পাৰে কিন্তু কোনোবা এটা মানুহ ভোক নলগা হৈছে কোনো কাৰণ নোহোৱাকৈ খালেই বমি চমি হয় আৰু সেইটো আপোনাৰ লং টাৰ্ম চলি গ'ল 3-4 দিনত কোনো পেণ্টক চেণ্টক খাই ভাল হোৱা নাই আপোনাৰ চলিয়ে আছে সি এটা চাইন হ'ব পাৰে যে কি আৰু এইটো ষ্টমাক কেঞ্চাৰটো একেধৰণৰ চাইন এটা দেখাব সেনেকুৱা মানে কোনো আনএক্সপ্লেইন যদি কিবা এটা বস্তু হৈ আছে অলপমান বেছি ডিউৰেশ্যন হৈছে আপোনাৰ নৰ্মেল 3-4 দিনত নকমাকৈ বেছি দিন যদি হৈছে আপুনি একদম লগালগ এলাৰ্ট হ'ব লাগে ডক্টৰৰ ওচৰত যাব লাগে ভালকৈ ইনভেষ্টিগেট কৰাব লাগে নট নেচেচাৰী কেঞ্চাৰে হয় কিন্তু হ'বও পাৰে গতিকে আপুনি সেনেকুৱা যিকোনো ধৰণৰ আনএক্সপ্লেইন চিমটমলৈ যাব লাগে ডক্টৰ দুৰাৰোগ্য শব্দটো আমি কেঞ্চাৰত ব্যৱহাৰ কৰোঁ দুৰাৰোগ্য ৰোগ তো সেইকাৰণে দুৰাৰোগ্য বুলি কোৱা হয় দুৰাৰোগ্য মানে আছিল এতিয়া সদায় দুৰাৰোগ্য নহয় ইভেন মানে আগতে কি হয় কেঞ্চাৰ হ'লে আৰু মানে শেষ আৰু এইটো আৰু কি আৰু এইটো একো কৰিব লগা নাই তাৰপিছত ছিকুৱেঞ্চ এটা আহিল এটা জেনেৰেশ্যন আহিল আমিয়ে যেতিয়া প্ৰথম অংক'লজি কৰোঁ এটা জেনেৰেশ্যন আহিল যে যদি আপোনাৰ ষ্টেজ 4 হোৱা নাই মানে ক'তো বেলেগত স্প্ৰেড হোৱা নাই সেইটো হোৱা নাই যদি সেইটো দুৰাৰোগ্য নহয় সেইটো কিউৰেবল ষ্টেজ মানে আপুনি চাৰ্জাৰী কৰিব পাৰোঁ ৰেডিয়েশ্যন কৰিব পাৰোঁ সেইটো কিউৰেবল ষ্টেজ কিন্তু আপোনাৰ যদি আৰু ক'ৰবাত মেটাষ্টেচিছ মানে ক'ৰবাত অলৰেডি গ'ল সেইটো আৰু কিউৰেবল নহয় সেইটো সেই এটা ফেজ চলিল এতিয়া চব কেঞ্চাৰ নহয় এতিয়া বহুত কেঞ্চাৰ আমি ষ্টেজ 4তো আমি দুৰাৰোগ্য বুলি নকওঁ ইমান ভাল কিম'থেৰাপি ইমিউন'থেৰাপি আহিছে ইভেন ষ্টেজ 4 হৈছে ষ্টেজ 4তো বহুত সময়ত ট্ৰিটমেণ্ট কৰিব পাৰি মানে ট্ৰিটমেণ্টটো এনেও চলিব কিন্তু সেই ট্ৰিটমেণ্টটো পেলিয়েটিভ মানে অকল কণ্ট্ৰল কৰা ট্ৰিটমেণ্ট নহয় কিউৰেটিভ ইভেন ইফ ষ্টেজ 4তো কিছুমান পাৰ্টিকুলাৰ কেঞ্চাৰত কিমান ডিজিজ আছে সেইবোৰ ডিপেণ্ড কৰি ষ্টেজ 4তো আজিকালি আমি দুৰাৰোগ্য বুলি নকওঁ আমি তেতিয়াও আমাৰ ইণ্টেণ্টটো বহুত সময়ত যে আমি কিউৰ কৰিব পাৰোঁ আমি চাৰ্জাৰী যদি ক'ৰবাত মেটাষ্টেচিছ হৈছে সেইটো উলিয়াই দিওঁ আজিকালি কলন কেঞ্চাৰবোৰত মানে এটা এক্সাম্পল ফৰ এক্সাম্পল আগতে আৰু কলন কেঞ্চাৰ হ'ল লিভাৰত গ'ল শেষ আৰু কাহিনী এইটো ষ্টেজ 4 আৰু এইটো ট্ৰিটমেণ্ট কৰি লাভ নাই এনেই কিমো দি দিওঁ আজিকালি ষ্টেজ 4ত কিমো দি চাৰ্জাৰী কৰি লিভাৰত তাতে আপুনি লোকেল ট্ৰিটমেণ্ট কৰক পেচেণ্ট ভালে থাকে বছৰ তেওঁলোককো আমি আজিকালি দুৰাৰোগ্য বুলি নকওঁ কিউৰেবল হয় গতিকে কেঞ্চাৰ বুলি শুনিলেই দুৰাৰোগ্য বুলি ভাবিব নালাগে আজিৰ দিনত ইমান এডভান্স হৈ আছে আজিৰ দিনত মোটেও ক'ব নাপায় মই প্ৰত্যেকটো কুৱেশ্যনতে এটা ইনফৰ্মেশ্যন আছে আপোনালোকে ভালকৈ অনুষ্ঠানটো চাব কাৰণ মই প্ৰত্যেকটো কুৱেশ্যন এনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ মই নেক্সট টাইম তেওঁৰ পৰা আকৌ এইখিনি কথা উলিয়াবলৈ সুযোগ নাপাম গতিকে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক আৰু মই যিমান পাৰোঁ এইখিনি কথা জানিবলৈ চেষ্টা কৰিম ছাৰ এটা প্ৰশ্ন সুধি থ'ব বিচাৰিছোঁ কেঞ্চাৰ বুলি কোৱাৰ লগে লগে এখন ঘৰ এটা পৰিয়াল এজন মানুহ সৰ্বশান্ত হৈ যায় এটা সময়ত আছিল যে গোটেই চব ধ্বংস হৈ যাব এজ এ চিকিৎসক এজন ডক্তৰ হিচাপে ছাৰ সেই পেচেণ্টজনক আপুনি কেনেধৰণে ট্ৰিট কৰে বা কেঞ্চাৰ ইমান ডাঙৰ ভয়ংকৰ বেমাৰ নেকি চাব কিছুমান মই প্ৰেক্টিকেল কথা ক'ম কেঞ্চাৰ এনেকুৱা এটা বেমাৰ সেইটো আপুনি বহুত বেছি সময় দিব নোৱাৰোঁ আপোনাৰ গলব্লাডাৰ ষ্ট'ন হৈছে আজি অপাৰেশ্যন কৰাবলৈ পইচা নাই আপুনি 6 মাহ পিছত মই কৰাই দিম কেঞ্চাৰত মই ইমান সময় দিব নোৱাৰোঁ কেঞ্চাৰৰ যিটো বেষ্ট ট্ৰিটমেণ্ট যদি ভাবে মানে চবৰ ক্ষেত্ৰত জেনেৰেলাইজ কৰিব নোৱাৰোঁ কোনোবা এটা পেচেণ্টত মই এটা ইমিউন'থেৰাপি দিব বিচাৰিছোঁ যিটো কষ্টলি হয় কোনোবা এটা পেচেণ্ট এজনৰ মই এটা ৰবটিক চাৰ্জাৰী কৰিব বিচাৰিছোঁ যে এইটো ভাল এভৰিথিং ইজ কষ্টলি কেঞ্চাৰৰ ট্ৰিটমেণ্ট বহুত আছে বহুত ধৰণৰ মডাৰ্ণ ট্ৰিটমেণ্ট আছে কিন্তু কেঞ্চাৰৰ ট্ৰিটমেণ্ট সাধাৰণতে যদি মানে আপুনি চৰকাৰী হস্পিটেল এখনত নকৰে কষ্টলি হয় এনেকুৱা নহয় যে কষ্টলি নহয় সঁচাকৈ মানুহৰ ঘৰ চেজ হৈ যায় মাটি বাৰী চেজ হৈ যায় বিক্ৰী কৰি সেনেকুৱা সঁচা কথা কিন্তু আপোনাৰ ওচৰত আহিলে হঠাতে কোনো ৰেডি নাথাকে লাইফত যে কেঞ্চাৰ হ'ব বুলি আহিলে মোৰ ওচৰত আপোনাৰ ফাইনেন্সিয়েল এবিলিটিৰে যিখিনি পাৰে সেইখিনি কৰিব ডেফিনেটলি পাৰি চবৰে এটা উপায় আছে আৰু
এনেকুৱা নহয়, আজিকালি চৰকাৰী হস্পিটেলবিলাকতো বহুত ভাল ভাল যিবোৰ ইমিউন'থেৰাপি হয়তো আগতে অকল প্ৰাইভেটত এভেইলেবল আছিল বা ভাল চাৰ্জাৰী, ইভেন চৰকাৰী হস্পিটেলটো ৰবটিক চাৰ্জাৰী এণ্ড এভৰিথিং আহিছে। গতিকে কিবা নহয় কিবা এটা ৰাস্তা ডেফিনেটলি ওলাব, সেইটো আছে। ছেকেণ্ড কথা, মানুহ কেতিয়াও প্ৰিপেয়াৰ নহয় আচলতে। মই ক'বলৈ গ'লে মই দিল্লীত কাম কৰোঁ। দিল্লীত আপোনাৰ গভৰ্ণমেণ্ট পেনেল চেনেল আছে, মানুহবিলাক মোটামুটি কভাৰ হয়। এটা বস্তু হয় যে মই এই ফিল্ডটোত আহি গম পালোঁ, এই ফিল্ডটোত আহি পেলাই গম পালোঁ মেডিকেল ইঞ্চুৰেঞ্চটো কৰাটো দৰকাৰ বুলি মই এতিয়া আজিৰ দিনত মই ৰিয়েলাইজ কৰোঁ। নিজে মই এজন মেডিকো হৈ মই যেতিয়ালৈকে মই এই কেঞ্চাৰ ফিল্ডটোত সোমোৱা নাই, মই সঁচা কথা ক'বলৈ গ'লে নিজৰে মেডিকেল ইঞ্চুৰেঞ্চ কৰা নাছিলোঁ। কিন্তু মই যেতিয়া দেখিলোঁ যে সঁচাকৈ আপুনি যদি বেষ্ট ট্ৰিটমেণ্টটো কৰাব লাগে, আপুনি প্ৰিপেয়াৰ থাকিব লাগে ফাইনেন্সিয়েলি, সেইটো এটা প্ৰেক্টিকেল কথা। ঘৰ মাটি বেছিটো চব কৰিব নোৱাৰে। মই ভাবোঁ কিবা এটা ন কিবা মেডিকেল ইঞ্চুৰেঞ্চ কৰক বা কিবা এটা পেনেল বা হোৱাট এভাৰ। গভৰ্ণমেণ্টে আজিকালি আয়ুষ্মানো দিছে, আয়ুষ্মানতো বহুত ভাল ভাল ড্ৰাগ এভেইলেবল, কিবা ন কিবা এটাতো থকা উচিত। আৰু যদি তথাপিও একো নাই, আপুনি প্ৰিপেয়াৰ্ড নাছিলে, নকৰিলে একো, আহিলে তাৰপিছতো উপায় আছে। এইটো মানে এণ্ড অফ ষ্টৰি নহয়। কেঞ্চাৰ হস্পিটেল অসমতো বহুতবোৰ বনিছে আৰু সঁচাকৈ টাটাই বনাইছে, চৰকাৰবিলাকে মানে বুজি পাইছে ইণ্ডিয়াত যিমান কেঞ্চাৰ ইনচিডেঞ্চ বাঢ়িছে, কেঞ্চাৰত সঁচাকৈ ফ'কাছ কৰিছে। একেবাৰে পাৰফেক্ট ছিষ্টেম এতিয়াও হোৱা নাই, কিন্তু যথেষ্টখিনি ইনভেষ্টমেণ্ট কৰিছে, হস্পিটেল বনিছে। ক'ৰবাত নহয় ক'ৰবাত কিবা এটা এভেইলেবল থাকিব, আপুনি বেষ্ট ট্ৰিটমেণ্টটো যাতে পাব পাৰে। এটা আমি ষ্টেটিষ্টিক্স চাই লওঁ, এটা ডাটা চাই লওঁ, আৰু সেইটো ছাৰে খুব ভালকৈ জানিব। ইণ্ডিয়াৰ ভিতৰত নৰ্থ ইষ্টত হায়েষ্ট কেঞ্চাৰ পেচেণ্ট আছে। হয়, ইণ্ডিয়াত মানে আপুনি যদি টপ 20 ডিষ্ট্ৰিক্টবোৰ কয়, এইটো টপ 4 বা 5ত নৰ্থ ইষ্টৰ এখন নহয় এখন ডিষ্ট্ৰিক্ট থাকিব। ইয়াৰে কামৰূপ ডিষ্ট্ৰিক্ট, অৰুণাচলত আছে, মিজোৰামত আছে। নৰ্থ ইষ্টত কেঞ্চাৰ ইনচিডেঞ্চ বহুত বেছি। কিয় ছাৰ? কিবা ষ্টাডি হৈছে, কিবা প্ৰপাৰ ষ্টাডি হৈছে নে মই ভালদৰে নাজানো, কিন্তু মই জানাত তেনেকৈ একজেক্টলি মই কোনো ষ্টাডি পোৱা নাই। আমি বহুতবোৰ ফেক্টৰ আছে বুলি ভাবোঁ। বহুতবোৰ ফেক্টৰ হয়তো কিছুমান জেগাত অলপমান লোকেল ৰেডিয়েশ্যনৰো ফেক্টৰ আছে। ইয়াৰে ফুড হেবিট, ইয়াৰে অলপমান ফুড হেবিট মানে কি, অলপমান এলকহলটো বেছি নৰ্থ ইষ্টত। কালচাৰেলি আমাৰ এলকহল আছে, এলকহলে কিছুমান কেঞ্চাৰ, যেনে আমাৰ নৰ্থ ইষ্টত ইছ'ফেগাছ কেঞ্চাৰটো বহুত বেছি, প্ৰপ'ৰ্চনেলি ডিছপ্ৰপ'ৰ্চনেলি বেছি। মে বি এলকহল এটা মেজৰ ফেক্টৰ। আমাৰ টবেকো খুব চলে, তামোলৰ লগত চাদা জৰ্দা, তামোলটো নিজে বেয়া বস্তু। আমাৰ কালচাৰেলি আমাৰ মানে মোৰ ঘৰত গ'লে মায়ে মোক আহি তামোলখন আগবঢ়াই দিয়ে, কেঞ্চাৰ কজিং বস্তু এটা। মানে মই ভাত খাই দিওঁ, তামোল এখন খাওঁ বুলি ক'লে মায়ে দিয়ে, আমাৰ কালচাৰ বস্তু এইটো। মানে চিগাৰেট এটা আগবঢ়াই দিয়া তাক বস্তু এটা, তেনেকুৱা কথা। এইটো কালচাৰেলি কিছুমান বস্তু আছে। স্ম'ক মিট খুব চলে আমাৰ কালচাৰত। মই নাগালেণ্ডত আপুনি খুব বেছি পাব ষ্টমাক কেঞ্চাৰ। স্ম'ক মিটৰ লগত অলপমান চল্টেড ফুডবোৰ অলপ বেছি চলে আমাৰ। স্ম'ক মিট ইজ এ বিগ ফেক্টৰ। আমাৰ চবতে স্ম'ক মিট খায়, আমাৰ মানে এণ্টায়াৰ নৰ্থ ইষ্টত খায়। সেইটো এটা কিছুমান কেঞ্চাৰৰ কজ হয়। এলকহলটো ক'লোৱে বাৰু, তামোল বা আৰু কিছুমান ফেক্টৰ আছে। আমাৰ অলপমান মিট চিটবোৰ বেছি চলে, আমাৰ গলষ্টনৰ ইনচিডেঞ্চটো বেছি। আমাৰ নৰ্থ ইষ্টত আৰু এই গেংগেটিক বেল্ট মানে ইউ পি বিহাৰ, এই এৰিয়াবোৰত মানে গলব্লাডাৰ কেঞ্চাৰটো অলপ ডিছপ্ৰপ'ৰ্চনেটলি বেছি। বিৰাট ডেডলি কেঞ্চাৰ হয় গলব্লাডাৰ কেঞ্চাৰটো, বিৰাট এগ্ৰেছিভ। এই এৰিয়াবোৰত গলষ্টনৰ ইনচিডেঞ্চ বেছি। আমাৰ ফুড হেবিটৰ কাৰণে গলষ্টনৰ, য'ত গলষ্টনৰ ইনচিডেঞ্চ বেছি তাতে গলব্লাডাৰ কেঞ্চাৰৰ ইনচিডেঞ্চ বেছি। এনেকুৱা বহুত ধৰণৰ ফেক্টৰ আছে। আৰু এই মডাৰ্ণ লাইফষ্টাইল ফেক্টৰবোৰ, আমাৰ দেশখন ইকনমিকেলি বাঢ়িছে, মানুহবোৰৰ পইচা ইকনমিকেলি গ্ৰেজুৱেলি মানুহৰ পইচাটো বাঢ়িছে, লগে লগে যিমানেই পইচাটো বাঢ়ে ফাইনেন্সিয়েলি পাৰ কেপিটা ইনকামটো এলেহুৱা হয়। তাৰপিছত ফুডবোৰ অলপমান বেছি, মানে মিট টাইপ বস্তু, ফেটি বস্তুবোৰ খোৱা বেছি হয়। সেইটো আপুনি এভইড কৰিব নোৱাৰে। এইটো ৱৰ্ল্ড ৱাইড বস্তু যে আপোনাৰ যিমানে ফাইনেন্সিয়েল এবিলিটি বাঢ়িব, আপোনাৰ মিট কনজাম্পশ্যনটো বাঢ়িব, ফেট কনজাম্পশ্যনটো বাঢ়িব, আপোনাৰ ৱেইট বাঢ়িব। বহুতখিনি কেঞ্চাৰ মানে হাই ফেটি ডায়েট, অবিচিটি, কলন কেঞ্চাৰৰ কথা কওক, ব্ৰেষ্ট কেঞ্চাৰ কওক, অবিচিটি, অভাৰী এণ্ড'মেট্ৰিয়াম কেঞ্চাৰ ডাইৰেক্টলি অবিচিটিৰ লগত ৰিলেটেড হয়। সেই কেঞ্চাৰবোৰ বাঢ়িছে আৰু সেইটো বাঢ়িবই, উপায় নাই সেইটো। সেনেকৈও বাঢ়িছে। আৰু এটা ফেক্টৰ হয় যে মানুহৰ অলপমান লাইফ স্পেনবোৰো বাঢ়িছে। কেঞ্চাৰবোৰ সাধাৰণতে বুঢ়া মানুহৰ বেমাৰ হয়। আগতে গাঁৱত কাৰোবাৰ কেঞ্চাৰ হ'ল, বুঢ়া মানুহ এটা
কোনো ট্ৰিটমেণ্ট নকৰে মানুহটো তেনেকৈ ঘৰতে মৰি থাকে গমেই নাপায় সেইবিলাক কোনো ডাটাত নাই আজিকালি মানুহবোৰ লাইফটো বাঢ়িছে মানুহবোৰ এৱেৰ হয় যিয়ে নহওক ডক্টৰৰ ওচৰত আহে সেনেকৈ অলপমান ইঞ্চিডেণ্টছবোৰ অলপমান বেছিকৈ ডিটেক্টো হৈছে ইঞ্চিডেণ্টছটো অভাৰঅল ইঞ্চিডেণ্টটো বাঢ়িছে ডিটেক্টো হৈছে আৰু বাকী যিবিলাক অভাৰঅল ৱৰ্ল্ডৰ যিবিলাক কণ্ডিশ্যন আছে সেইবিলাকো নৰ্থ ইষ্টতো আছে যিবোৰ কাৰণত বাঢ়িছে আৰু আমাৰ স্পেচিফিক কণ্ডিশ্যন কিছুমানো আছে আমাৰ যিবিলাক ফুড হেবিট এণ্ড অল সেইবিলাক ৰিলেটেড কিন্তু আমাৰ ইঞ্চিডেণ্টছটো ছাৰ আপুনি আৰু এটা কৈছিলে গৰম পানী গৰম চাহ আৰু মানে হট গৰম পানী খালেও কেঞ্চাৰত এটা ফেক্টৰ আছে যে মানে খুব বেছি গৰম বস্তু গৰমে গৰমে খালে সেইটো অলপমান ইনজুৰি কৰে মানে আমি পঢ়ি আহিছোঁ যে সেইটো এটা ইছ'ফেগাছ কেঞ্চাৰৰ এটা মেজৰ ফেক্টৰ যে হট লিকুইড মানে যদি আপুনি বেছিকৈ লয় য'ত মানে ভিতৰৰ ৱালটো ডেমেজ হয় ইনজুৰি হয় ন সেইটো এটা কজ হ'ব পাৰে মই কোনো ষ্টাডি বেছ কোৱা নাই কিন্তু আমাৰ অলপ গৰম চাহ তাহবোৰ অলপ বেছি চলে আমাৰ খুবেই চলে ৰাতিপুৱা 5 কাপ 6 কাপ মোৰ দেউতাই 6 কাপ চাহ দিব 10 কাপ দিলে 10 কাপো খাব মূৰ বিষালে চাহ খায়তো মোৰতো খাই সেইটো গৰম বস্তু গিলোতে মই কিছুমান দেখিছোঁ একেবাৰে পূৰা চিধা গৰমে গৰমে খাই দিয়ে কিছুমান মানুহ আছে আপোনাৰ জেদ লাগে মই গৰমে গৰমে খাব পাৰোঁ মেবি ডেট ইজ এ ফেক্টৰ কাৰণ ইছ'ফেগাছৰ কেঞ্চাৰ ইমান ডিছপ্ৰপৰ্চনেটলি কিয় বেছি ৱৰ্ল্ড ৱাইড ক'ৰবাত 5 বা 6 নম্বৰ থাকে অসমত মানে বেছিভাগ ডিষ্ট্ৰিক্টত ইছ'ফেগাছ কেঞ্চাৰ একদম নাম্বাৰ 1 মানে এটলিষ্ট মেলৰ ক্ষেত্ৰতো হয়েই নাম্বাৰ 1 কেঞ্চাৰ কিয় ইমান ডিছপ্ৰপৰ্চনেটলি বেছি মেবি ডেট ইজ অলছ' এ ফেক্টৰ হ'ব পাৰে ছাৰ বাকীবিলাক বেমাৰ বাকী যিবিলাক আমাৰ পেইন হয় আমাৰ সহ্য কৰাৰ এটা ক্ষমতা থাকে যেতিয়ালৈকে আমাৰ টেবলেট নাখাওঁ একদম লাষ্ট মমেণ্টলৈকে ডক্টৰ যাম আৰু অলপ দিন থাকোচোন কেঞ্চাৰটো কি হৈ যায় লাষ্টৰ ফালে তেওঁলোকৰ পেইন হয় কি হয় ছাৰ কেঞ্চাৰৰ এটা ডাঙৰ মানে বস্তু মানে কি হয় মেক্সিমাম কেঞ্চাৰত পেইন নহয় ইনিচিয়েলি এক্সেপ্ট ব'ন কেঞ্চাৰ বাকী কেঞ্চাৰবোৰ এটা টেমুনা এটা উঠিল ন কেঞ্চাৰত আমি সদায় কওঁ পেইনলেছ লাম্প মানে পেইন নাথাকে ইনফেকশ্যনবোৰত বা ইনজুৰি হ'লে কিবা এটা পেইন থাকে মানুহৰ ইনিচিয়েলি পেইন নাথাকে আৰু বহুত সময়ত সেইকাৰণে মানুহবোৰ একে ইগন'ৰ কৰে এই টেমুনা এটা উঠিছে বিষ চিক নাই হ'ব আৰু মই নাযাওঁ ডক্টৰৰ ওচৰত কিনো আৰু কিবা এটা ওলাব ডক্টৰৰ ওচৰত গ'লে যেতিয়া কষ্টটো পোৱা আৰম্ভ হয় তেতিয়া যায় বহুত সময়ত কেঞ্চাৰটো ডিটেক্ট দেৰি হয় কিন্তু সেইটো মই ইনিচিয়েল ফেজৰ কথা ক'লোঁ ইনিচিয়েল ফেজত পেইন নহয় কিন্তু যেতিয়া এটা সময়ত কেঞ্চাৰটো বহুত বেছি স্প্ৰেড হয় বহুত বেছি লোকেলি ব'ন চনবোৰত নাৰ্ভবোৰত ইনভলভ হয় তেতিয়া বৰ পেইনফুল এটা ফেজ হয় বিৰাট কষ্ট পায় পেইনফুল হয় আজিৰ দিনত পেইন এণ্ড পেলিয়েটিভ কেয়াৰ ইজ এচেঞ্চিয়েল পাৰ্ট অফ মানে কেঞ্চাৰ ট্ৰিটমেণ্ট আপোনাৰ এটা ইনকিউৰেবল কেঞ্চাৰ মানে টিউমাৰ এটা হৈছে আপুনি এইটো আৰু কিউৰ আপোনাৰ হাতত বেছি নাই তাৰ মানে এইটো নহয় যে পেচেণ্টটোক এৰি দিলোঁ আৰু ঘৰত কষ্ট খাই পৰি থাকোঁ তেওঁৰ যিটো কোৱালিটি অফ লাইফ তেওঁ কষ্টতকৈ বিচনাত পৰি থাকিব লাগে তেওঁক মই এটা প্ৰপাৰ পেইন মেনেজমেণ্ট দিব লাগিব প্ৰপাৰ তেওঁ খাব পৰা নাই কিবা এটা কৰি খুৱাব লাগিব সেই পেইন মেনেজমেণ্টটো আমাৰ কিউৰেটিভ নহ'লেও পেলিয়েটিভ কেয়াৰ যিটো সেইটো এটা কেঞ্চাৰ ট্ৰিটমেণ্টৰ পাৰ্ট হয় লাষ্টৰ ফালে বহুতে কষ্ট খায় বহুতে ইনকিউৰেবল বুলি শুনি নিজৰ ৰিলেটিভ বা হেৰি হয় তেনে ঘৰতে ৰাখি দিয়ে আৰু কিনো কৰিম আৰু কিন্তু সেইটো নহয় সেইটো হ'ব নালাগে মেণ্টেলি ইভেন ইফ ইট ইজ মানে এটা কিউৰেবল ষ্টেজ নহয় তেওঁ কষ্টত ৰাখিব নালাগে তেওঁ কোৱালিটি অফ লাইফ যিমান দিন থাকে সেই কোৱালিটি অফ লাইফটো চাব লাগে তেওঁক পেইন মেনেজমেণ্ট বা হোৱাট এভাৰ পেলিয়েটিভ কেয়াৰ সেইখিনি দিব লাগে ফাৰ্ষ্টত মানে প্ৰথম অৱস্থাত পেইন নাথাকে সাধাৰণতে কেঞ্চাৰ মানে পেইনলেছ লাম বুলি কয় পেইনলেছ লামৰ কেঞ্চাৰ এটা আছে ব'ন কেঞ্চাৰত নহয় ব'ন কেঞ্চাৰত উল্টা হয় তাত পেইন হয় ব'ন কেঞ্চাৰত ইনিচিয়েলি পেইন হয় বাকীবোৰত সাধাৰণতে যিয়ে লাম্প হয় পেইনলেছ লাম্প হয় ইনিচিয়েল ফেজত পিছত এডভান্স হ'লে বেলেগ কথা কিন্তু আপোনাৰ এটা ধৰক এই টেমুনা এটা উঠিল নেকি লিম্ফ ন'ড এটা ডাঙৰ সেই লিম্ফ ন'ডটো যদি আপোনাৰ কিবা ইনফেকশ্যনৰ কাৰণে আছে মুখৰ ভিতৰত আপোনাৰ দাঁতত ইনফেকশ্যন হ'ল দাঁতৰ পৰা গৈ পেলাই তাতে গ'ল আপোনাৰ দাঁততো বিষ হ'ব তাতেও বিষ হ'ব কিন্তু এটা ধৰক আপোনাৰ লিম্ফমা এটা হ'ল লিম্ফমা এটা টাইপ অফ কেঞ্চাৰ আপোনাৰ এনেকৈ টেমুনা এটা থাকিব একো বিষ চিক নাই আপুনি খালি টেমুনাটো দেখিব খালি একো বিষ চিক নাথাকে মানে সেইটো এটা মানে কেঞ্চাৰৰ বৰ মানে বেয়া কথা কাৰণ মানুহে কষ্টত নাথাকিলে মানে যাব নিবিচাৰে প্ৰথমে ডক্টৰৰ ওচৰত বহুত সময় সেইটো কাৰণে ডায়েগনচিছটো দিলেই হয় ছাৰ আৰু এটা প্ৰশ্ন সোধোঁ কেঞ্চাৰৰ লগত কেমো এই শব্দটো ওতঃপ্ৰোত এটা সম্পৰ্ক হয়নে ছাৰ হোৱাট ইজ কেমো চ' কেমোয়ে কি কৰে আমাক কেমোথেৰাপি হ'ল এটা চাইট'টক্সিক ড্ৰাগ কেঞ্চাৰৰ মেইনলি 3টা ট্ৰিটমেণ্ট আছে এটা হ'ল চাৰ্জাৰী মই এজন চাৰ্জন মই অপাৰেট কৰোঁ
এটা হ'ল কিম'থেৰাপি কিম'থেৰাপি কি আপোনাৰ শৰীৰত কিমো কয় ন কিম'থেৰাপি কিমো মই কেমো কৈছোঁ অ'কে কেমো ফাইন কেমো বুলি ক'লেও আপুনি কাৰেক্ট হয় কিম'থেৰাপিত কি হয় কিছুমান চাইট'টক্সিক ড্ৰাগ দিয়ে শৰীৰৰ ভিতৰত ভেনেডি দি পেলাই সেই কেঞ্চাৰ চেলবোৰত কাম কৰে থাৰ্ডটো হ'ল ৰেডিয়েশ্যন মানে বাহিৰৰ পৰা দিয়ে আপোনাৰ যিটো অংশত কেঞ্চাৰ আছে এই তিনিটা বস্তুৱে দিয়ে তিনিটা বস্তুত কিম'থেৰাপি কেতিয়াবা কি চিটুৱেশ্যনত দিয়ে কেতিয়াবা কিম'থেৰাপি আপোনাৰ লোকেলাইজ কিউৰেবল ষ্টেজ হয় তথাপি আপোনাৰ চাৰ্জাৰীৰ আগত কিম'থেৰাপি দিয়ে বেমাৰটো কম হ'ব লাগে বুলি বেমাৰটো কিম'থেৰাপি দি তাৰপিছত আপোনাৰ চাৰ্জাৰী বা ৰেডিয়েশ্যন লোকেল ট্ৰিটমেণ্ট বুলি কয় কিম'থেৰাপি হ'ল আপোনাৰ ছিষ্টেমিক ট্ৰিটমেণ্ট মানে গোটেই বডিত কাম কৰে গতিকে বহুত সময়ত আপোনাৰ লোকেলাইজ কিউৰেবল ষ্টেজ তথাপি আপোনাক কিমো দিছে প্ৰথমতে কিমো দি দিলে ডিজিজটো কম কৰি ল'লে তাৰপিছত চাৰ্জাৰী বা ৰেডিয়েশ্যন কৰিলে বহুত সময়ত মই চাৰ্জাৰী কৰিলোঁ চাৰ্জাৰী কৰাৰ পিছত ফাইনেল ষ্টেজটো দেখিলোঁ ফাইনেল ষ্টেজটো দেখি উঠি কিম'থেৰাপিটো দিলোঁ কাৰণ ষ্টাডিবোৰে কৈছে যে এই ষ্টেজটো কাৰোবাৰ ষ্টেজ 3 আহিলে নোট পজিটিভ আহিলে যে এই ষ্টেজটোত আপোনাৰ কিম'থেৰাপি দিলেহে আপোনাৰ লং টাৰ্ম আপোনাৰ বেনিফিট হ'ব আপোনাৰ টিউমাৰ গোটেইখিনি ওলাই গৈছে বহুত পেচেণ্টে সোধে যে মোৰ গোটেইখিনি টিউমাৰ আপুনি উলিয়াই দিলে আকৌ কিমো কিয় দিছে মই তেতিয়া বুজাব লগা হয় যে আপোনাৰ যিটো ষ্টেজ আহিছে যে আপোনাৰ নডলৈকে ডিজিজ গৈছে বা ইমানখিনি টিউমাৰটো চাইজ ইমানতকৈ ডাঙৰ হৈছে এই ষ্টেজটোত আপোনাৰ যদি কিম'থেৰাপি দিয়ে আমাৰ ষ্টাডিবোৰে কৈছে যে আপোনাৰ কেঞ্চাৰটো ঘূৰি অহাৰ ৰিস্কটো বহুত কমি যায় ঠিক আছে এই দুটা হ'ল আপোনাৰ লোকেলাইজ ষ্টেজত থাকোঁতেও কিম'থেৰাপি দিলে এটা হ'ল আগতে কিম'থেৰাপি দিলে যিটো NACT বুলি কয় নিউ এডজুভেণ্ট এটা হ'ল মানে এডজুভেণ্ট মানে চাৰ্জাৰী বা ৰেডিয়েশ্যনৰ তাৰপিছত দিলে থাৰ্ডটো হ'ল এটা পেলিয়েটিভ কিমো যিবিলাক ষ্টেজ 4 য'ত মানে আপোনাৰ চাৰ্জাৰী কৰাৰ অপশ্যনটো নাই আপোনাৰ মানে ডিজিজটো অলৰেডি স্প্ৰেড হৈ গৈছে তেতিয়া আপুনি কিম'থেৰাপি দিয়ে সেইটোক কয় পেলিয়েটিভ কিমো মানে আপোনাৰ শৰীৰৰ যি বহুত জেগাত আছে সেই গোটেইবোৰ জেগাত আপুনি চাৰ্জাৰী কৰিব নোৱাৰে গোটেইবোৰ জেগাত ৰেডিয়েশ্যন দিব নোৱাৰে তেতিয়া আপোনাক কিম'থেৰাপি দিয়ে সেইটো এটা পেলিয়েটিভ কিমো হয় গতিকে কিম'থেৰাপি আপোনাক তিনি ধৰণৰ হৈ গ'ল এটা দুটা হ'ল লোকেলাইজ ষ্টেজতো কৰিলে আপুনি কিম'থেৰাপি এটা হ'ল স্প্ৰেড হৈছে মানুহৰ কি এটা আইডিয়া যে কিম'থেৰাপি মানে হ'ল আৰু চেছ আৰু কাহিনী কিম'থেৰাপি দি দিলে মানে আৰু এইটো আৰু মানে ট্ৰিটেবল নহয় আৰু মানে ডিপ্ৰেছড হৈ যায় মানুহে ভয় খাই যায় মানে ইমান কি আৰু কিম'থেৰাপি নহয় কিম'থেৰাপি মানে সদায় যে ষ্টেজ 4 বা কিউৰেবল ষ্টেজ নহয় তেনেকুৱা নহয় ছেকেণ্ড কথাটো মানুহে বিৰাট ভয় কৰে কিম'থেৰাপি ছাইড ইফেক্টবোৰ বহুত বেছি ভয় কৰে হয় কিছুমান কিম'থেৰাপি বহুত বেছি ছাইড ইফেক্ট আছে কিছুমান কিম'থেৰাপি চুলি যায় চব কিম'থেৰাপি নাযায় কিছুমান মানে চুলি যায় চুলি যোৱাটো এটা বিৰাট মানে আমি কেতিয়াবা আমি এজ এ অংকলজিষ্ট ভাবোঁ যে চুলিয়ে গৈছে কি ডাঙৰ কথা কিন্তু আচলতে বহুতৰ কাৰণে চাইক'লজিকেল মানে এটা ডাঙৰ এইটো বেৰিয়াৰ এটা হয় বাকী মানুহবোৰৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে কিমো লাগিছে চুলি গুচি যায় তেওঁলোকে সেইটো বিৰাট চাইক'লজিকেলি এফেক্ট কৰে বহুতে অকল চুলি নাযাওঁ বুলি কিম'থেৰাপি নলয় পেলাই পিছত বেমাৰটো আকৌ আহে কিন্তু এই কিম'থেৰাপিৰ ছাইড ইফেক্টবোৰো এনেকুৱা নহয় যে আমি যেনেকৈ তেনেকৈ যাকে তাকে কিম'থেৰাপি দি দিওঁ আমি পেচেণ্টজনৰ ফিটনেছ চাওঁ এটা কিমো দিলোঁ দেখিলোঁ বেছি ছাইড ইফেক্ট হৈছে ড'জটো অলপমান কমাই বা ডিভাইড কৰি দিওঁ সেইটো ভয় খাব নালাগে মানে কিম'থেৰাপি বুলি শুনিলে হয় কিম'থেৰাপি ছাইড ইফেক্ট ডেফিনেটলি হয় কিন্তু চব কিম'থেৰাপি ছাইড ইফেক্ট একেই নহয় চব কেঞ্চাৰত একেধৰণৰ কিম'থেৰাপি নিদিয়ে কিছুমানত বেছি টক্সিক কিম'থেৰাপি দিব লগা হয় কিছুমানত সাধাৰণ কম টক্সিক কিম'থেৰাপি দিব লগা হয় গতিকে কিম'থেৰাপি লৈ মানুহৰ বহুত মিছকনচেপশ্যন থাকে সেই মিছকনচেপশ্যন গোটেইবোৰ শুদ্ধ নহয় আৰু যিজন পেচেণ্টক কিম'থেৰাপি দিব লাগে মই সদায় কনভিন্স কৰিব চেষ্টা কৰোঁ যে আপোনাক চাব যিজনে আপোনাক মই কিমো নিদিওঁ মেডিকেল অংকলজিষ্টজনে দিব তেওঁ আপোনাৰ ফিটনেছটো চাব আপুনি টলাৰেট কৰিব পাৰে নে নোৱাৰে চাব আপুনি সেইটো নোলোৱাকৈ নাথাকিব নল'লে আপোনাৰ কেঞ্চাৰটো ঘূৰি অহাৰ ৰিস্ক থাকে গতিকে সেইটো যদি আপোনাৰ কেঞ্চাৰ ষ্টেজ হিচাপে আপোনাক যদি কিম'থেৰাপি আপোনাৰ বডিটোৱে ডিমাণ্ড কৰিছে বা আপোনাৰ কেঞ্চাৰটোৱে ডিমাণ্ড কৰিছে কিম'থেৰাপি দিব লাগে আপুনি কেতিয়াও এভইড নকৰিব কিমত কি থাকে একচুৱেলি কি মানে কিছুমান কেমিকেল ড্ৰাগ থাকে সেই ড্ৰাগবোৰে ভেইনৰ থ্ৰুদি দিয়ে মেইনলি মেজৰ মানে কিম'থেৰাপি দুই ধৰণে দিয়ে আপোনাৰ পেৰিফেৰেল ভেইনত দিয়ে কেতিয়াবা আমি এটা কিম'পৰ্ট বুলি মেচিন এটা পায় স্কিনৰ তলত থাকে সেইটো ডাইৰেক্টলি মেইন বডিৰ ভেইনত যায় আৰু পিকলাইন বুলি এটা বাহিৰৰ পৰা লাইন দিয়ে সেইটো মেইন ভেইনত যায় মানে কিম'থেৰাপি ড্ৰাগবিলাক সাধাৰণতে এই শৰীৰৰ ভেইনবোৰ নষ্ট কৰে গতিকে সাধাৰণতে কিম'থেৰাপি আমি দিলেও মানে শৰীৰত ডাঙৰ ভেইনবোৰত দিলে ভাল তেতিয়া ভেইনবোৰ ডেমেজ নহয় সেই ড্ৰাগটো দি দিয়ে ড্ৰাগটো গোটেই শৰীৰত যায় স্পেচিফিকলি য'ত কেঞ্চাৰ চেল থাকে তাতে সেইবোৰে মানে ড্ৰাগটোৱে কেঞ্চাৰ চেলবোৰ মাৰি দিয়ে কিন্তু তাৰে কিছুমান অলপমান নৰ্মেল চেলো ডেফিনেটলি মাৰে কাৰণ এইটো আল্টিমেটলি এটা টক্সিনে হয় কিন্তু নৰ্মেল চেলো মাৰে তাৰেও মানে ৰিমেডিবোৰ থাকে ৰিমেডিবোৰ দিয়া যায় যাতে সেই
ছাইড ইফেক্টবোৰ কম হয় বা নৰ্মেল চেল মাৰাটো ৰিকভাৰ কৰিব পাৰি তাৰে কাৰণেও মেডিচিন থাকে অ'কে অ'কে ছাৰ কেঞ্চাৰ ডিটেক্ট কেনেকৈ কৰে মানে কেঞ্চাৰ ডিটেক্ট হ'লে সদায় বায়পচিটো বায়পচি বায়পচি কি বায়পচি হয় যিটো জেগাত টিউমাৰটো আছে তাৰে পৰা অলপমান টিচু ল'ব লাগে আপোনাৰ য'ত যেনেকৈ আছে আপোনাৰ ব্ৰেষ্টত আছে বাহিৰতে ফিল হ'ব বাহিৰৰ পৰা নিডল এটা লৈ পেলাই বায়পচি কৰিলে আপোনাৰ খাদ্যনলীত আছে এণ্ডস্কপি কৰি বায়পচি কৰিলে পেচাবৰ জেগাত আছে আপোনাৰ এটা চিষ্টস্কপি কৰি বায়পচি ল'লে পেটৰ ভিতৰত ক'ৰবাত হ'ল বাহিৰৰ পৰা চিটি স্কেনত চাই মেলি বায়পচি কৰে অলমষ্ট মানে গোটেইবোৰ কেঞ্চাৰতে বায়পচিটো লাগে কিছুমান কেঞ্চাৰত বায়পচি ৰিকমেণ্ডেড নহয় যেনে গলব্লাডাৰ কেঞ্চাৰ যদি কিউৰেবল ষ্টেজত হয় বায়পচি নকৰাকৈ ডাইৰেক্ট অপাৰেশ্যন কৰা হয় টেষ্টিকুলাৰ কেঞ্চাৰত আপোনাৰ ডাইৰেক্ট বায়পচি নকৰাকৈ অপাৰেশ্যন কৰা হয় সেনেকুৱা দুই এটা এক্সেপশ্যন আছে বাকী চব কেঞ্চাৰতে আপোনাৰ বায়পচিটো লাগে বায়পচিটো কিয় লাগে বায়পচিটো প্ৰথমে কনফাৰ্মেশ্যন কৰিব ঠিক আছে আৰু ছেকেণ্ড কথাটো কি ভেৰাইটি কেঞ্চাৰ একেটা অৰ্গেনত আপোনাৰ লাঙত কেঞ্চাৰ হ'ব আপোনাৰ লাঙত মেইনলি 3 ধৰণৰ কেঞ্চাৰ থাকে 3 ধৰণৰ কেঞ্চাৰৰ এটা এডিনোকাৰ্চিনোমাছ কমাছ আৰু এটা স্মল চেল মেইন তিনিটাতে ট্ৰিটমেণ্টটো অলপ অলপ বেলেগ হয় কি ড্ৰাগ দিব গতিকে সেই বায়পচি বা সেই টিচুটো নোহোৱাকৈ আপুনি ক'ব নোৱাৰে যে কি ধৰণৰ কেঞ্চাৰ আৰু কি ট্ৰিটমেণ্ট দিয়া উচিত গতিকে বায়পচি প্ৰথম কাম বায়পচি কৰিব তাৰপিছত কৰিব আপোনাৰ এটা ইমেজিং মানে সাধাৰণতে চিটি স্কেন বা পেট স্কেন কিবা এটা কৰিব যে এই কেঞ্চাৰটো যিহেতু এইটো কেঞ্চাৰ যিকোনো ধৰণৰ কেঞ্চাৰ শৰীৰৰ যিকোনো অংশত যে লাগে গোটেই বডিটো এটা স্কেন এটা লাগে আমি ষ্টেজটো জানিবলৈ অকল এটা জেগাটো চালেই নহ'ব গোটেই শৰীৰৰ এটা স্কেন এটা লাগে হয় চিটি স্কেন আৰু সাধাৰণতে পেট স্কেন কৰা হয় পেট স্কেন আমাৰ গুৱাহাটীতো এভেইলেবল আছে পেট স্কেন কৰিলে আমি গম পাম যে ক'ৰবাত গৈছে যোৱা নাই সেই হিচাপে আমি ট্ৰিটমেণ্ট এই দুটা মেইন বস্তু যে আপোনাৰ বায়পচি আৰু এটা ইমেজিং মানে অভাৰঅল বডিৰ ইমেজিং আৰু লগত যি আৰু এণ্ডস্কপি লাগে যি লাগে বাকীবোৰ এডিশ্যনেল হয় আৰু কেঞ্চাৰ ৱাইজ আপুনি যিটো চাৰ্জন হয় ছাৰ কেনেকুৱা কেঞ্চাৰ যেতিয়া কাটি পেলাই বাহিৰলৈ আনে একদম নৰ্মেল প্ৰশ্ন নৰ্মেল বস্তু কেনেকুৱা হয় আমাৰ সেই মাংসপেশী কি হৈ যায় মাংসটো মানে সাধাৰণতে আমি যেতিয়া কেঞ্চাৰ এটা কাটো কেঞ্চাৰটো অকল কেঞ্চাৰটো নাকাটো আমি তাৰে পৰা অলপমান নৰ্মেল টিচু মানে ইমানখিনি কেঞ্চাৰ আছে 1-2 চেণ্টিমিটাৰ নৰ্মেল টিচু আমি কাটি উলিয়াব লগা হয় কিয় এইখিনি আমাৰ চকু দি দেখা পায় সঁচা কথা ক'বলৈ গ'লে আমি যিটো কাটো এই নৰ্মেল টিচু আৰু কেঞ্চাৰ টিচুটো অলপ বাহিৰৰ পৰা ধৰিব পাৰি আমি বহুত সময় ফিল কৰি লওঁ বা চাওঁতেও গম পাওঁ যে এইখিনিলৈকে কেঞ্চাৰ আছে গতিকে সেই যিখিনি কেঞ্চাৰ টিচু সাধাৰণতে নৰ্মেল টিচু যেনেকুৱা হয় ছফ্ট বা যেনেকুৱা নৰ্মেল কনচিষ্টেঞ্চি তেনেকুৱা নহয় এইটো মানে সাধাৰণতে হাৰ্ড টাইপ হয় একদম টিচুৰে ভৰা হয় মানে এইটো মানে ইমানে এটাৰ ওপৰত এটা টিচু থাকে মানে সেইটো চলিড হৈ যায় মানে বস্তুটো সেইটো যিটো কেঞ্চাৰ কাটো সেই মানে সেই কেঞ্চাৰটো কাটোতে আমাৰ ভিজুৱেল আৰু ফিলিং যিটো মানে আমি চুই পেলাই বা চকুৰে চাই সেইটো চাই মেলি আমি মানে গাইড কৰোঁ যে কিমানখিনি কাটিব লাগে ইমেজিংটো থাকে আমি আগতে আমাৰ আইডিয়া থাকে যিহেতু 5 চেণ্টিমিটাৰ কেঞ্চাৰ আমি 5 চেণ্টিমিটাৰ কাটিব লাগে তথাপি আমি ভিজুৱেলিও চালেও আমি ধৰিব পাৰোঁ বা ফিল কৰিলেও আমি ধৰিব পাৰোঁ যে ইমানখিনিলৈ টিউমাৰ আছে ইয়াতকৈ আৰু 1-2 চেণ্টিমিটাৰ এক্সট্ৰা কাটি আমি উলিয়াই দিওঁ সেই পাৰ্টটো উলিয়াই দিলোঁ আল্টিমেটলি ডক্টৰে কেঞ্চাৰটো দেখা পায় যিহেতু নেদেখাকৈ নহয় আমি টিউমাৰটো দেখা পায় নৰ্মেল টিচু হ'লেও দেখা পায় বা ফিল কৰা হয় ফিল কৰি বা দেখা পায় চাই মেলিহে টিউমাৰটো উলিওৱা যায় ছাৰ ইমান বছৰৰ এক্সপিৰিয়েঞ্চত কিমান ডাঙৰ কেঞ্চাৰ হেৰি কৰা হৈছে চাৰ্জাৰী কৰা হৈছে আৰু এটা মানে এনেকুৱা মেমৰি যিটো থাকি গ'ল আপোনাৰ এতিয়াও আছে বহুত ধৰণৰ মেমৰি আছে মোৰ ডিব্ৰুগড় মানুহ এজনী প্ৰায় 70 বছৰমান হ'ব তেখেতক যোৱা বছৰ অপাৰেশ্যন কৰিছিলোঁ মানুহজনী মনত থাকি গ'ল কিয় তেওঁৰ মানে এটা কিডনীৰ পৰা এডিনেল বুলি গ্লেণ্ড এটা আছে সেই গ্লেণ্ডটোৰ এটা বিৰাট ডাঙৰ টিউমাৰ আছিল টিউমাৰটো গৈ শৰীৰৰ যিটো মেইন ভেন IVC বুলি কয় যে তাৰে ভিতৰত গৈ পেলাই সোমাই মেলি মানে তাৰে ভিতৰত টিউমাৰ সোমাই আছিল মানে গৈ পেলাই টিউমাৰ থমাছ বুলি কয় সেইটো বিৰাট মানে আমি কৰোঁ নকৰোঁ আৰু সেই টিউমাৰটো যিটো টিউমাৰ আছিল সেইটোৰ মানে চিম'থেৰাপি সিমান নাই সেইটোৰ মানে ট্ৰিটমেণ্টটো চাৰ্জাৰীয়ে হয় আমি বহুত মানে ভাবি মেলি কৰিব পাৰিম নোৱাৰিম তাৰপিছত আমি কাৰ্ডিঅ'থৰেচিক চাৰ্জন মানে আমাৰ হস্পিটেলত তেওঁক লৈ মেলি শৰীৰৰ মেইন ভেইনটো খুলি IVC বুলি কয় শৰীৰৰ ব্লাড ছাপ্লাইটো ৰখাই মেলি গোটেই টিউমাৰটো উলিয়াইছোঁ এণ্ড ইট ৱাজ ভেৰি ছেটিছফেক্টৰী যেতিয়া আমি কৰিবলৈ আমাৰ মানে একদম কপি আছিলোঁ আমি মানে ফেমিলি কৈ দিছিলোঁ যে এইটো কিবা কাৰণত ইমান ডাঙৰ ভেইনটো খুলিছোঁ পেচেণ্টটো ব্লিডিং হয় আমি যদি কণ্ট্ৰল কৰিব নোৱাৰোঁ ঢুকাই যাব পাৰে অন টেবুল ইমানখিনি ৰিস্ক লৈ মেলি
সেই মেইন ভেইনটো ৰিপেয়াৰ কৰিছে, তাৰে ওপৰত বেলেগৰ পৰা মানে গ্ৰাফ বুলি কয়, আৰ্টিফিচিয়েল গ্ৰাফ চাফ লগাই মেলি কৰিলে, এণ্ড শ্বি ইজ ডুইং ৱেল টিল নাও। মানে এইটো বিৰাট ছেটিছফেক্টৰী আছিল, বিৰাট ডাঙৰ চাৰ্জাৰী এটা হৈছিল। আমাৰ ইমান ভয় লাগিছিল, বা তেওঁলোকৰ ফেমিলিটো মানে দে কুড হেভ লষ্ট দেট পেচেণ্ট, আৰু বেলেগ কোনো ট্ৰিটমেণ্ট অপশ্যন নাছিল। ইট ৱাজ ভেৰি ছেটিছফেক্টৰী, সেইটো আমাৰ মানে মেমৰেবল। ডাঙৰ ডাঙৰ অপাৰেশ্যন বহুত হয়, বাট ইট ৱাজ ৰিয়েলি ছেটিছফেক্টৰী টু ডু ডেট মানে। ছাৰ ইয়াৰ পিছত মই আহোঁ, কি কৰিম আমি তেতিয়াহ'লে? কি কৰিম ছাৰ? কি খাম, কি নাখাম? হেল্ডি লাইফষ্টাইলটো সঁচাকৈ ইম্পৰ্টেণ্ট হয়। হেল্ডি বুলি ক'লেও চব বস্তুটো আপুনি নোৱাৰে, আপুনি একেবাৰে মাংস নাখাব বা একোৱেই নাখাব, এদিনো মদ নাখাব। মই চিগাৰেট খোৱাটো নকওঁ, সেইটো কেতিয়াও ৰেকমেণ্ডেড নহয়। এদিনো আপুনি মদ নাখাব, এদিনো ফেটি বস্তু নাখাব, সেইটোতো হ'ব নোৱাৰে। কিন্তু আপুনি এটা বেলেঞ্চ লাইফ, এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিব লাগে। যিবোৰ নন ফেক্টৰ হয়, যেনে চিগাৰেটটো বা ক'লোঁ বা স্মকিং, বা সেইটো আপুনি এভইড কৰক, টবেকোটো এভইড কৰক, যিমান পাৰে হেল্ডি লাইফষ্টাইল এটা ৰাখক। তাৰপিছতো আপোনাৰ কেঞ্চাৰ হ'ব পাৰে। কিয়? তেতিয়াও আপুনি কিয় মানে এনেকুৱাটো নহয়, মই বহুতে এনেকৈ কয়, এই কেঞ্চাৰটো হ'লে হ'বই, মইনো কি কৰিম, চব খাম, মই চব, সেইটো এটিটিউড হ'ব নালাগে। আপুনি যিমান পাৰে হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিব লাগে। তাৰ মাজতো হয়তো দুই এজনৰ হ'ব, এনেকুৱা নহয় যে আপুনি হেল্ডি লাইফষ্টাইলটো কৰিলে আপোনাৰ নহ'বই কেঞ্চাৰ। তেতিয়া কি আপোনাৰ আৰ্লি ডায়েগনচিছ হ'ব লাগে। আপোনাৰ এইম টু হেল্ডি লাইফষ্টাইল টু এভইড কেঞ্চাৰ। ছেকেণ্ড কথা আপোনাৰ আৰ্লি ডায়েগনচিছ। আৰ্লি ডায়েগনচিছৰ কাৰণে কি, এই যিবোৰ চিমটম ক'লোঁ সেইবিলাক অলপমান এৱেৰ থাকক আপুনি, যে আপুনি সোনকালে ডক্টৰৰ ওচৰত যাওক। বহুত সময়ত মানুহৰ এটা মেণ্টেলিটি থাকে, মই চবতে দেখিছোঁ, অসমতো বাহিৰতো, যে কিবা এটা ছাছপিচিয়াছ ওলালে, মই ক'লোৱে এটা পেইনলেছ লাম্প হ'ল, বহুতে কেঞ্চাৰ ডক্টৰৰ ওচৰত নাযায় ডাইৰেক্ট। কিয় নাযায়? মোৰ কেঞ্চাৰ ডিটেক্ট হৈ যাব। অদ্ভুত ধৰণৰ মেণ্টেলিটি এটা, মোৰ কেঞ্চাৰ ডিটেক্ট হ'ব, মই সেইটো ডিটেক্ট হোৱাটো এভইড কৰিব বিচাৰিছোঁ। মোৰ সেই ডায়েগনচিছটো মই শুনিব বিচৰা নাই। দেৰিকৈ যায় মানে বহুত, যেতিয়া একো অৱস্থা নহয়, বা ঘৰৰ মানুহবোৰে জোৰবস্তি লৈ যায়, বহুত সময় লুকাই ৰাখে। বহুত লেডিবোৰৰ ব্ৰেষ্টৰ টিউমাৰ থাকে, বাঢ়ি থাকে, একেবাৰে ডাঙৰ হৈ যাব, তেতিয়াহে মানে তেওঁ ভয় খাই ক'ব ঘৰৰ মানুহক, তেতিয়াহে ঘৰৰ মানুহ লৈ যায়। আপোনাৰ কিবা এটা ফিল হৈছে, লগালগ যাব লাগে। সেইটো এটা কথা। যিকোনো ধৰণৰ আপোনাৰ হেল্ডি লাইফষ্টাইল কৰিলে নোৱাৰিলেও আপুনি এটা আৰ্লি ডায়েগনচিছত ট্ৰাই কৰিব লাগে, যে লগালগ যাব লাগে, যি নহওক। নোলালেতো ভালেই কথা, কিন্তু আৰ্লি ষ্টেজৰ আপোনাৰ যিটো প্ৰগন'চিছ, এটা ষ্টেজ 1ত 90% যদি কিউৰেবল হয়, ষ্টেজ 4ত আপোনাৰ 10-20% আপোনাৰ 5 year ছাৰ্ভাইভেল। কিমান ডিফাৰেঞ্চ হৈ যায়, আৰু এইটো ডিফাৰেঞ্চটো কেইমাহমানতে হৈ যায়। আপুনি সেইকাৰণে যিমান পাৰে আৰ্লি ডায়েগনচিছত যাব লাগে। কিছুমান কেঞ্চাৰৰ স্ক্ৰিনিং আছে, চব কেঞ্চাৰৰ নাই। যেনে ব্ৰেষ্ট কেঞ্চাৰ। ব্ৰেষ্ট কেঞ্চাৰত গোটেই ৱৰ্ল্ডত ফিমেলত চবচে হায়েষ্ট কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ। মানে কোৱা হয় যে নিজৰ লাইফ টাইমটোত মানে এভৰি 8 উমেন, প্ৰত্যেক 8 নম্বৰজন মহিলা ব্ৰেষ্ট কেঞ্চাৰ হ'ব। ব্ৰেষ্ট কেঞ্চাৰত ইমান ভাল স্ক্ৰিনিং মেথড আছে। এটা মেম'গ্ৰাম বুলি এক্সৰে এটা আছে, এইটো বছৰত এবাৰ কৰিলে হয়। 40 বছৰ ষ্টাৰ্ট কৰিলে মেম'গ্ৰাম এটা কৰাত কি যায়, তেনেকুৱা এটা স্ক্ৰিনিং। চাৰ্ভাইকেল কেঞ্চাৰ উমেনৰ ক্ষেত্ৰত ছেকেণ্ড মষ্ট কমন। চাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে কি কৰিব লাগে, গাইনকলজিষ্টত যাব লাগে, এটা পেচমেয়াৰ এটা ল'ব লাগে। সেইটো কোনো পেইন চেইন নাই, মাত্ৰ ইজি। যিকেইটা কেঞ্চাৰত আপোনাৰ স্ক্ৰিনিং আছে তেনেকুৱা, সেইকেইটা আপুনি স্ক্ৰিনটো কৰক, য'ত য'ত এভেইলেবল। চব কেঞ্চাৰ নাই, য'ত য'ত আছে সেইকেইটা কৰক। আপোনাৰ চিমটম হৈছে কিবা আছে, লগালগ যাতে আৰ্লি ডায়েগনচিছ হওক। আপুনি ফিট হ'লে, আপুনি এটা হেল্ডি লাইফষ্টাইল হ'লে ঠিক আছে। হেল্ডি লাইফষ্টাইলৰ পিছতো আপোনাৰ কেঞ্চাৰ হ'ল, কিন্তু আপুনি যদি হেল্ডি হয়, আপুনি ফিট হয়, আপোনাক যিটো মই ট্ৰিটমেণ্ট কৰিব বিচাৰিছোঁ, চাৰ্জাৰী, ডাঙৰ চাৰ্জাৰী এটা, বা চব ধৰণৰ ফুল ড'জ কিমো দিব বিচাৰিছোঁ, তেতিয়া সেইটো কাৰণে ল'বলৈ, ট্ৰিটমেণ্টটো ল'বলৈ আপোনাৰ ফিটনেছ লাগে ন। গতিকে আপুনি হেল্ডি লাইফষ্টাইলৰ কোনো গত্যন্তৰ নাই তাৰমানে। আৰু আৰ্লি ডায়েগনচিছ হ'লে আৰ্লি ট্ৰিটমেণ্ট হ'ব। যিমান আৰ্লি ডায়েগনচিছ হ'ব, সিমান আৰ্লি ষ্টেজ হ'ব, সিমান বেছি কিউৰেবল হ'ব, সিমান দিন জীয়াই থাকিব। সিমান দিন জীয়াই থাকিব। গতিকে সেইটোৱে এৱাৰনেছ। কেইটামান বস্তু মই ক'ৰবাত পঢ়িছিলোঁ, আৰু নৰ্থ ইষ্টৰ দুগৰাকীমান আছে ব্যক্তি, তেওঁলোক মই কি বুলি ক'ম, আয়ুৰ্বেদিক, হোমিঅ'পেথিক এনেকুৱা আছে। মই যিহেতু আপুনি তেওঁলোক সেইটোৰ লগত কানেকশ্যন নাই, তথাপি মই সুধিব বিচাৰিছোঁ, আমাৰ খাদ্যাভ্যাসত কিছুমান বস্তু আছে বুলি তেওঁলোকে কয়, যিখিনি গ্ৰহণ কৰিলে আমাৰ এইবিলাকৰ পৰা হাত সাৰি থাকিব পাৰোঁ বুলি কয়। যেনে গৰম পানীত নেমু, যেনেকৈ পুদিনা, তো এনেকুৱা কিছুমান বস্তু আছে। ৰিয়েলি এইখিনি কাম দিয়ে কিবা? সেইটো কোনো যেতিয়ালৈকে তেওঁলোকে মোক কোনোবা চাইণ্টিফিক প্ৰুফ আহি নিদিয়ে, মই ক'ব নাযাওঁ। চাওক, হয়তো কাম কৰিব পাৰে, নাজানো, কিন্তু আপুনি তেওঁলোকে যদি সেইটো ক্লেইম কৰে, কিবা এটা মোক ষ্টাডি আনি দিব লাগিব আপুনি মোক, যে ইমানখিনি মানুহে গৰম পানী নেমু দি খালে, ইমানখিনি নাখালে, ইমানখিনিৰ এইটো কেঞ্চাৰ হ'ল, আৰু ইমানখিনি নহ'ল। সেইটো ইন জেনেৰেল কিছুমান কথা কৈ লাভ নাই।
আপোনাক গৰম পানী নেমু দি খালেও একো লোকচান নহয় খালেও আপুনি যদি ভাবে খাওক ভাল কিন্তু সেইটোৱে যদি আপুনি এইটো মিথটো আপুনি বিশ্বাস কৰে যে মই গৰম পানী নেমু দি খাই আছোঁ মোৰ কেঞ্চাৰ হ'বই নোৱাৰে সেইটো আপোনাক এটা ফল্ছ চেঞ্চ অফ চিকিউৰিটি এটা দিব আপুনি একদম আয়ুৰ্বেদিকজনৰ যি ৰিকমেণ্ডেশ্যন শুনিছে এইটো খাব লাগে এই ৰাতিপুৱা উঠিব লাগে এইটো কৰিব লাগে গোটেইখিনি ফ'ল' কৰিলে আপুনি যদি সেই ফল্ছ চেঞ্চ অফ চিকিউৰিটিটোত থাকে কাৰণ মোৰ এটা চাইণ্টিফিক ডাটা নাই যে এইটো আপুনি হয় বুলি ক'বলৈ আপোনাৰ এনেকুৱা হ'ব পাৰে সেইটোত এই চিকিউৰিটিটো থাকি যে আপোনাৰ কিবা এটা চিমটম আহিলে আপুনি সেইটোত এবাৰো নাভাবিব যে সেইটো কেঞ্চাৰ হয় মইতো চব কৰিয়ে আছোঁ আয়ুৰ্বেদজনে কৈছে মই গোটেইখিনি কৈছোঁ মোৰ কেনেকৈ কেঞ্চাৰ হ'ব পাৰে সেইটো কাৰণে আপুনি কৰক একো নাই সেইটো যদি আপোনাৰ বডিটো হাৰ্ম কৰা নাই কৰক কিন্তু মোৰ হাতত যিহেতু আপুনি কোনো চাইণ্টিফিক ডাটা দিব পৰা নাই মই আপোনাক সেইটো ৰিকমেণ্ড কৰিব নাযাওঁ আৰু মই ক'ব নাযাওঁ যে সেইটো আপোনাক কেঞ্চাৰ প্ৰিভেণ্ট কৰিব আপুনি নিজে সেই ফল্ছ চেঞ্চটোত থাকিব নালাগে যে এইটো কৰিছোঁ মোৰতো আৰু কেঞ্চাৰ নহয় মোৰ কিবা আহিছে যদিও টেমুনা আহিছে যদিও এইটো কেঞ্চাৰ হ'বই নোৱাৰে সেই চেঞ্চটো থাকিব নালাগে মোৰ কথাটো হ'ল সেইটোৱে ডক্টৰ আৰু এটা কথা সোধোঁ গোটেই ৱৰ্ল্ডত ষ্টাডিটো হৈ আছে কেঞ্চাৰৰ ওপৰত ষ্টাডি হৈ আছে দৰৱ ওলাই আছে সদায়তো পাওঁ ৰাছিয়াই আজি বনালে ইউক্ৰেইনে আজি অমুক কৰিছে আল্টিমেটলি সেই ষ্টাডিবোৰ আপোনালোকৰ ৰিপৰ্ট আহে আপোনালোকৰ ওচৰত তথাপি মই এইটো প্ৰশ্ন সুধিব বিচাৰিছোঁ নৰ্থ ইষ্টত এনেকুৱা কিয় এতিয়ালৈকে হোৱা নাই এটা ষ্টাডি হোৱা নাই ৰিপৰ্ট এটা কেলৈ ওলোৱা নাই কোনে কৰিব পাৰে যে এইটো কাৰণে এইটো হ'ব পাৰে কাৰণ এতিয়ালৈকে স্পেচিফিক কোনেও ক'ব পৰা নাই না আপুনি ক'ব পাৰিছে না হুৱে ক'ব পাৰিছে এইটো এটা বিৰাট ডাঙৰ লাৰ্জ স্কেল আচলতে ষ্টাডি লাগিব কাৰণ ইমানবোৰ মানুহ মানে কি ষ্টাডিবোৰ কেনেকৈ হয় আমি পাৰ্টিকুলাৰ ফেক্টৰ কিছুমান উলিয়াব লাগিব যাৰ কেঞ্চাৰ হৈছে যাৰ হোৱা নাই দুইটাই লাইফষ্টাইলত কি ডিফাৰেঞ্চ আছিল যে এই ফেক্টৰটো ডাইৰেক্ট কেতিয়াও মানে এনেকৈ কজবোৰ গম পোৱা নাযায় পিছলৈ গম পোৱা যায় কিন্তু ডাইৰেক্ট কজবোৰ গম পোৱা নাযায় সাধাৰণতে চব ষ্টাডিবোৰত মানে কম্পেয়াৰ কৰে যে ইমানজন মানুহে স্ম'ক কৰিলে এই স্ম'ক কৰা মানুহখিনি ইমানখিনিৰ কেঞ্চাৰ হ'ল ইমানখিনি মানুহে স্ম'ক নকৰিছিল স্ম'ক নকৰা মানুহৰো কেঞ্চাৰ হয় লাং কেঞ্চাৰ স্ম'ক নকৰা মানুহৰো হয় কিন্তু প্ৰপ'ৰ্চনটো বহুত কম প্ৰপ'ৰ্চনটো যিহেতু স্ম'ক নকৰা মানুহৰ লাং কেঞ্চাৰত কম আমি গম পালোঁ যে স্ম'ক কৰিলে বেছি হয় তেনেকুৱা অসমত কিয় কেঞ্চাৰ বেছি অসম বা নৰ্থ ইষ্টত পাৰ্টিকুলাৰ কেঞ্চাৰ কিছুমান কিয় বেছি বা ইছ'ফেগাছ কেঞ্চাৰ কিয় বেছি সেইটোৰ কাৰণে এটা লাৰ্জ স্কেল ষ্টাডি লাগে আৰু ষ্টাডিটো মানে আপোনাৰ এবছৰ দুবছৰ নহয় ইট উইল টেক ইয়েৰ্ছ কাৰণ কেঞ্চাৰ এটা ফেক্টৰবোৰে কেঞ্চাৰটো ডেভেলপ কৰালৈকে 10-20 বছৰ লাগি যায় আজি আপুনি মানে এটা চিগাৰেট খাই দিলে কালি আপোনাৰ কেঞ্চাৰ নহয় আপুনি বছৰ স্মকিং কৰিব তাৰপিছতো এই লাৰ্জ স্কেল ষ্টাডি কৰিবলৈ এটা মানে ডেফিনেটলি মানে এটা গভৰ্ণমেণ্ট ইনিচিয়েটিভ লাগিব এজন ইণ্ডিভিজুৱেলি কৰিব নোৱাৰে মই আজি গুৱাহাটীত থাকি মই কৰোঁ বুলি ভাবিলে নহ'ব মোৰ 10-20 বছৰৰ কাৰণে মোক ইমানখিনি মানুহ ফ'ল' কৰিব লাগিব সিহঁতৰ লাইফষ্টাইলটো ফ'ল' কৰিব লাগিব তাৰে কাৰণে মোৰ ডাটা লাগিব তাৰে কাৰণে মানুহ লাগিব পইচা লাগিব চব লাগিব সেইটো মোক কোনোবা গভৰ্ণমেণ্টে কোনোবা এজনে ইনিচিয়েটিভ লাগিব কোনোবা ইনিচিয়েটিভ লাগিব ডাঙৰ ইনষ্টিটিউচনে ইনিচিয়েটিভ লাগিব বা এটা কেঞ্চাৰ হস্পিটেল ডাঙৰ কেঞ্চাৰ হস্পিটেল যি যুগ ধৰি অসমত ইমানবোৰ কেঞ্চাৰ হস্পিটেল চলিছে গোটেইবোৰ তাতেতো অকল কেঞ্চাৰ পেচেণ্টে গৈ আছে সেই মানুহবোৰ সেই পেচেণ্টবোৰ লৈ পেলাই এটা লাৰ্জ ষ্টাডি কৰিব পাৰি আৰু সেইটো কাৰণে কিবা এটা ডাঙৰ ইনিচিয়েটিভ লাগিব কাৰণ আমি কৈ আছোঁ ইমান দিনৰ পৰা অসমত বা নৰ্থ ইষ্টত কেঞ্চাৰ ইমান বেছি কিয় বেছি পাৰ্টিকুলাৰ আমি এইটো আৰু জেনেৰেলাইজ ফেক্টৰবোৰে জানো কিয় স্পেচিফিক ফেক্টৰবোৰ বেছি এতিয়া আমি ভালকৈ ক'ব পৰা নাই কাৰণ ইট টেক ষ্টাডি ইট উইল টেক 10-20 years অফ ষ্টাডি নিশ্চয় সঁচাকৈ এই কথাখিনিৰ ওপৰত আমাৰ আলোচনা হ'ব লাগে কাৰণ গোটেই ভাৰতবৰ্ষৰ ভিতৰত নৰ্থ ইষ্টতে আটাইতকৈ বেছি কেঞ্চাৰ ডিটেক্ট হৈছে বা ইয়াত চিকিৎসা চলি আছে বা ৰোগী আছে আৰু তাৰ ভিতৰত যদি ইণ্ডিয়াৰ ভিতৰত যদি আপুনি 5খন ডিষ্ট্ৰিক্ট হিচাপ কৰে তাৰ 5খন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট টপ 5 ডিষ্ট্ৰিক্ট আপোনাৰ নৰ্থ ইষ্টৰে ওলাব গতিকে ইয়াৰ ওপৰত ষ্টাডি হ'ব লাগে সেইখিনি অসম চৰকাৰেও কৰিব পাৰে বা নৰ্থ ইষ্টৰ এটা অৰ্গেনাইজেশ্যনে কৰিব পাৰে NGOয়ে কৰিব পাৰে কাৰণ ইতিমধ্যে টাটা মেমৰিৰ ফালৰ পৰা বা টাটাৰ ফালৰ পৰা নৰ্থ ইষ্টত বা অসমত কেইবাখনো কেঞ্চাৰ ইনষ্টিটিউট ইতিমধ্যে আৰু ৰিচাৰ্চ ইনষ্টিটিউট ইতিমধ্যে আৰম্ভ হৈছে গতিকে তাত এইবিলাক হ'লে অন্ততঃ কি কাৰণেনো আমাৰ নৰ্থ ইষ্টত আটাইতকৈ বেছি কেঞ্চাৰ পেচেণ্ট আছে ইয়াৰ ওপৰত এটা আভাস আমি পাম গতিকে আশা কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে কিবা এটা হওক কিবা এটা নতুন হওক কিবা এটা ষ্টাডি হওক সেইটোৱে আশা কৰিছোঁ ছাৰ আৰু এটা প্ৰশ্ন সুধি থওঁ ৰেগুলাৰ আহি আছে পেচেণ্ট অকল কোনোবা পেচেণ্ট আহিছে নৰ্থ ইষ্টৰ পৰা গৈছে বা গুৱাহাটীৰ পৰা গৈছে আপোনাক লগ পাবলৈ আপোনাকে বিশ্বাস কৰি গৈছে যে নাই মই ছাৰৰ ওচৰত যাম ছাৰে মোক ঠিক কৰি দিব তেওঁ আৰু নেক্সট অপশ্যন এটা বিচাৰি যোৱা নাই আপুনি যিটো ক'ব সেইটোৱে কৰিব আপুনি যদি কয় যে নাই এইটো চাৰ্জাৰী কৰিব লাগিব আপুনি তেওঁ চাৰ্জাৰীয়ে কৰিব নেক্সট কোনোবা এজন ডক্টৰে যদি কয় যে নাই এইটো বেলেগ ধৰণে কৰিলেও হ'ব ছাৰ সেই বিশ্বাস আৰু ছেকেণ্ড অপশ্যনত নোযোৱা এই বস্তুটোৰ ওপৰত এটা আপুনি হয় সেইটো মানে আমাৰ দেশত মানে অকল নৰ্থ ইষ্ট বুলিয়ে নকওঁ আৰু আমাৰ মানুহবোৰ অলপ বেছিয়ে হয়
দিল্লীত মানে কিয় মানুহে ডক্টৰক বিশ্বাস কৰে মানে এতিয়াও মানে আৰু এজন লেমেনৰ কাৰণে জনাটো সম্ভৱ নহয় ইভেন ময়ে যেতিয়ালৈকে মই অংকলজি কৰা নাজানিছিলোঁ মই নাজানো যে কি কি ৰেডিয়েশ্যন কি কিমো কোনটো আগতে দিব লাগে কোনটো পিছত দিব লাগে কোনটো আগতে চাৰ্জাৰী কৰিব লাগে এইটো জানা সম্ভৱ নহয় লেমেন এজনৰ কাৰণে জানাটো একেবাৰে সম্ভৱ নহয় আৰু পেচেণ্ট এজনে আপোনাৰ কেঞ্চাৰ ডিটেক্ট হোৱাৰ লগে লগে পেনিক কৰি আহে ভয় খাই আহে ডেফিনেটলি আৰু ভয় খোৱাৰ কাৰণো থাকে তেওঁ আহে ভয় খাই মই যিটো কওঁ ন মোক বিশ্বাসত যদি আহে মই যিটো কওঁ সেইটোৱে শুনে মই কওঁ যে নহয় এইটো অপাৰেশ্যন কৰিবই লাগিব ইমিডিয়েট তেওঁ মানে কেতিয়াও সাধাৰণতে ছেকেণ্ড অপিনিয়নত নাযায় তেওঁ আপুনি কৈ দিয়ক ছাৰ টিউমাৰটো ওলাই দিয়ক মোক বচাই দিয়ক দিল্লী চেলিফালে মানুহৰ হাতত অপশ্যন থাকে দুই এজন পেচেণ্টে এটা ছেকেণ্ড অপিনিয়ন লওঁ যে এই ডক্টৰজনে ঠিক কথা কৈছেনে যে এইটো প্ৰথম অপাৰেশ্যন কৰিব লাগে ছেকেণ্ড অপিনিয়ন এটা ল'ব পাৰে কিন্তু সাধাৰণতে অসমত মানুহবোৰ অলপ বিশ্বাসো কৰে সেইকাৰণে এজ এ অংকলজি এজ এ চাৰ্জিকেল অংকলজিষ্ট মই কওঁ মোৰ কাৰণে সেই এটা মোৰ মৰেল ৰেছপনচিবিলিটি যে কেঞ্চাৰ ট্ৰিটমেণ্টটো যাতে কাৰণ উই গেট ওৱান শ্বট অনলি আপোনাৰ এনেকুৱা নহয় যে মই আজি অপাৰেশ্যনটো কৰিলোঁ গণ্ডগোল হ'ল আকৌ মই অপাৰেশ্যন কৰিম দুমাহ পিছত কেঞ্চাৰত এই তিনিটা বস্তু যিটো মই ক'লোঁ কিমো ৰেডিয়েশ্যন চাৰ্জাৰী তিনিটাৰ এটা ছিকুৱেঞ্চ থাকে কেতিয়াবা আগতে কিমো আৰু ৰেডিয়েশ্যন দি ল'ব লাগে যেনে ৰেক্টেল কেঞ্চাৰত মেক্সিমাম আগতে কিমো ৰেডিয়েশ্যন দি ল'ব লাগে তাৰপিছত চাৰ্জাৰী কৰিব লাগে ক'ৰবাত চাৰ্জাৰী কৰি তাৰপিছত কিমো দিব লাগে ক'ৰবাত আগতে কিমো দিলে এটা ট্ৰিটমেণ্ট প্লেন এটা লাগে এই ট্ৰিটমেণ্ট প্লেনটোত এই তিনিজন ডক্টৰ ইনভল্ভ থাকিব লাগে এজন মেডিকেল অংকলজিষ্ট কিমৰ ডক্টৰ ৰেডিয়েশ্যন অংকলজি ৰেডিয়েশ্যন আৰু চাৰ্জন য'ত এই তিনিটা মডালিটি যিটো পেচেণ্ট কেঞ্চাৰত থাকে তিনিজন ইনভল্ভ থাকিব লাগে তিনিজনে মিলি ডিচিশ্যনটো ল'ব লাগে যে এই পেচেণ্টজনক আচলতে আমি প্ৰথমে কি কৰা উচিত মই ভাবোঁ মই টিউমাৰটো উলিয়াই দিব পাৰোঁ টিউমাৰটো অপাৰেট কৰিব পৰা হয় কিন্তু আচলতে সেইটো কৰিলে পেচেণ্টটোৰ বেনিফিট হ'বনে নহয় কাৰণ এবাৰ যদি মই এই গণ্ডগোলটো কৰি দিওঁ যে যিটো আচলতে মই কিমো দিব লাগিছিল মই আগতে চাৰ্জাৰী কৰি দিলোঁ তেওঁৰ ছাৰ্ভাইভেলৰ হেৰিটো কমি যায় যে মই আচলতে কিমো দি ল'ব লাগিছিল মই কৰিলোঁ প্ৰথমে চাৰ্জাৰী যেনে এটা বন কেঞ্চাৰ অষ্টিঅ'চাৰ্কমা সেই কিমোত আগতে প্ৰথমে চাৰ্জাৰী কৰি দিছিল আজিকালি সদায় ইনভেৰিয়েবলি কিমো দিয়ে কাৰণ দেখা গ'ল যে কিমো দিলে ৰিকাৰেঞ্চটো কম হয় পেচেণ্টৰ ছাৰ্ভাইভেল বহুত বেছি বেটাৰ তেনেকৈ সেই প্ৰপাৰ যদি ছিকুৱেঞ্চটো দিয়া নাযায় এইটোহে প্ৰপাৰ চব গাইডলাইন বা চব পেচেণ্টৰ কণ্ডিশ্যন চাই এই ছিকুৱেঞ্চটো মতেহে মই ট্ৰিটমেণ্টটো কৰা উচিত আৰু সেইটো যদি মই নিদিওঁ সেইটো যদি মই ডিছকাছ কৰি বা পেচেণ্টজনক তিনিজনৰ লগত মিলাই পেলাই মই নিদিওঁ সেই পেচেণ্টজনৰ কাৰণে বেয়া হয় কাৰণ আপুনি এবাৰ গণ্ডগোল কৰিলে আপুনি পেচেণ্টজনক গোটেই লাইফৰ কাৰণে আপুনি ডেমেজ কৰিলে তেখেতক গোটেই লাইফৰ কাৰণে হাৰ্ম কৰিলে গোটেই লাইফটো তেওঁৰ হয়তো এনেকুৱা বহুত পেচেণ্ট আহে ক'ৰবাত পেৰিফেৰীত যিটো পেচেণ্ট মানে অপাৰেশ্যন কৰিব নালাগিছিল কৰি দিলে কৰি পেলাই ডায়েগন'জ হ'ল তাৰপিছত আহিলে মোৰ হাতত কৰিবলৈ একো নাথাকিল কাৰোবাৰ গলব্লাডাৰ কেঞ্চাৰ আছিল তেওঁলোকে কিবা আধা বেদি গলব্লাডাৰটো উলিয়াই থৈ দিলে যিমান প্ৰপাৰলি কৰিব লগা নাছিল ইন বিটুইন পেচেণ্টটো কেঞ্চাৰটো স্প্ৰেড হৈ গ'ল সেই যিটো ছিকুৱেঞ্চ ন আই হেভ টু বি অনেষ্ট মই অনেষ্টলি পেচেণ্টজনক ক'ব লাগিব যে ঠিক আছে মই কৰিব পাৰিম চাৰ্জাৰী মই এওঁলোক দুজনক সুধি লওঁ যে আজিকালিতো গাইডলাইন মতে এওঁলোকে আচলতে ট্ৰিটমেণ্টটো প্ৰথমে কৰিব লাগে মই কৰিব লাগে সেই বস্তুটো হ'ব লাগে যাতে পেচেণ্টজনৰ মেক্সিমাম মানে ছাৰ্ভাইভেল বেনিফিট থাকে সেইকাৰণে প্ৰপাৰ কেঞ্চাৰ চেণ্টাৰৰ ওচৰত যাব লাগে প্ৰপাৰ কেঞ্চাৰ ওচৰত গোটেইকেইজন এভেইলেবল হয় তেওঁলোকে মিলি মই যদি ভুল এটাও কৰিব যাওঁ তেওঁলোকে মোক পইণ্ট আউট কৰিব যে আপুনি ভুল কৰিছে আপুনি প্ৰথমে তেওঁক আচলতে ৰেডিয়েশ্যন দিব লাগে তাৰপিছতে আপুনি চাৰ্জাৰী কৰিব লাগে বা তেওঁ যদি প্ৰথমে ৰেডিয়েশ্যন দিব যে মই তেওঁক ধৰিম ন যে আপুনি কিয় ৰেডিয়েশ্যন দিছে এইটোতো চাৰ্জাৰী কৰিব লগা পেচেণ্টৰ সেই ট্ৰিটমেণ্টৰ ছিকুৱেঞ্চটো বহুত বেছি ইম্পৰ্টেণ্ট উই গেট ওৱান শ্বট অনলি এবাৰ গণ্ডগোল কৰিলে গোটেই পেচেণ্টজনৰ লাইফৰ কাৰণে হাৰ্ম হৈ যায় ছাৰ্ভাইভেল বেনিফিটটো নষ্ট হৈ যায় সেইটো বিৰাট ইম্পৰ্টেণ্ট গতিকে আপুনি যদি ভাবে মোৰ টিউমাৰ হৈছে আপুনি এনেকুৱা নহয় যে চাৰ্জনজনৰ ওচৰত আহিলে আৰু আপোনাৰ তেওঁ উলিয়াই দিলে আৰু টিউমাৰটো আপোনাৰ কাম চেছ সেইটোতো মানে গণ্ডগোল হৈ যাব গতিকে ইউ নিড অল দ্য অংকলজিষ্ট যে আপোনাৰ এটা প্ৰপাৰ টিমে আপোনাক চাওক টিমটোৱে আপোনাক ট্ৰিটমেণ্ট প্লেনটো দিয়ক এজনে নহয় গোটেই টিমটোৱে প্লেন দিয়ক আপুনি এজনে কৰিলে তেওঁ ভুল হ'ব পাৰে গোটেই টিমটোৱে ভাবি তেওঁক ট্ৰিটমেণ্ট ছিকুৱেঞ্চটো দিয়ক এইটো খুব ইম্পৰ্টেণ্ট হয় ছাৰ জ্বৰ কাহৰ দৰে কেতিয়াবা দৰৱ ওলাবনে কেঞ্চাৰৰ যিবোৰ দৰৱ ওলাই আছে আজিকালি এটা বিৰাট ডাঙৰ ট্ৰেণ্ড হৈছে ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্ট আজিকালি কেঞ্চাৰবোৰত কি হৈছে ইভেন ইফ ষ্টেজ 4 কেঞ্চাৰবোৰ কাষ্টমাইজ ট্ৰিটমেণ্ট একেটা কেঞ্চাৰ একেটা বেলেগ বেলেগ অৰ্গেনৰ কেঞ্চাৰৰ কথা কোৱাই নাই এটা অৰ্গেনৰে একেটা কেঞ্চাৰ লাঙৰ কেঞ্চাৰ এটা মই ধৰিলোঁ লাঙৰ কেঞ্চাৰৰ 3টা ভেৰাইটি একেটাই ভেৰাইটি হওক লাগিলে একেটা ভেৰাইটিৰ একেটা টিউমাৰৰ জেনেটিক
ছিকুৱেঞ্চটো বেলেগ হয় আজিকালি কি হৈছে কেঞ্চাৰবোৰৰ টিচুটো লৈ জেনেটিক ষ্টাডি হৈছে জেনেটিক ষ্টাডি হয় জেনেটিক ষ্টাডিটোৱে কয় যে এই কিমোটোৱে কাম কৰিব এই কিমোটোৱে কাম নকৰে এই ইমিউন'থেৰাপিটোৱে কাম কৰিব এই ইমিউন'থেৰাপিটোৱে কাম নকৰে এই ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্টটো বিৰাট মানে ডাঙৰ ৰিচাৰ্চ চলি আছে এইটো আপোনাৰ এটা জেনেৰেলাইজ কিমো দিয়াতকৈ বা জেনেৰেলাইজ ট্ৰিটমেণ্ট কৰাতকৈ ইণ্ডিভিজুৱেলাইজ যেতিয়া ট্ৰিটমেণ্টটো হ'ব পাৰ্টিকুলাৰ কেঞ্চাৰটোৰ কি জেনেটিক চেঞ্জ আছে আমি দেখোঁ কিছুমান কেঞ্চাৰ ঠিক আছে কেঞ্চাৰ একেই ষ্টেজ 3 কেঞ্চাৰ একেটা অৰ্গেনৰ ষ্টেজ কি কেঞ্চাৰ পেচেণ্টটো আমি চব কৰিলোঁ চাৰ্জাৰী কৰিলোঁ কিমো দিলোঁ চব দিলোঁ এটা পেচেণ্ট 3 মাহৰ পিছতে বেমাৰটো আহি গ'ল এটা পেচেণ্ট 5 জন কেনেল একেটা কেঞ্চাৰ একেটা অৰ্গেনৰ একেটা ষ্টেজ একেটা কেঞ্চাৰ এটা 3 মাহত আহিলে এটা 5 বছৰলৈকে নাহিলে মানে কি হয় কেঞ্চাৰটো দুইটা কেঞ্চাৰ জেনেটিক হেৰিটো বেলেগ আছিল কেঞ্চাৰ টিউমাৰ বায়'লজি বুলি কয় আমি কওঁ আজিকালি যে এই টিউমাৰ বায়'লজিৰ ওপৰত একো নাই এনেকুৱা কেঞ্চাৰ দেখিছোঁ যে পেংক্ৰিয়াজৰ কেঞ্চাৰ আছিল চাৰ্জাৰী কৰিলোঁ কিমো ল'ব লগা আছিল তেওঁ নল'লে আমিতো কৈ কিমো নল'লে 3 মাহত আহি যাব পেংক্ৰিয়াটিক কেঞ্চাৰবোৰ ইমান বেয়া 5 বছৰলৈকে পেচেণ্টটো কেঞ্চাৰ নাহিলে কিমো নল'লে ট্ৰিটমেণ্টটো কমপ্লিট নকৰিলে নাহিলে কিছুমানৰ আৰ্লি কেঞ্চাৰ আছিল আমি চব কৰিলোঁ একদম চাৰ্জাৰী কৰিলোঁ কিমো কৰিলোঁ সেইটো মানে পেৰিএম্পলিক কেঞ্চাৰ আছিল আহিব নালাগে একদম ভাল প্ৰগ্ন'চিছ আহি গ'ল 3 মাহৰ পিছত কি ক'ম এতিয়া পেচেণ্টটো মানে ভাবি ক'লে মই কি ভুল কৰিলোঁ আমিও ভাবিলোঁ আমি কি ভুল কৰিলোঁ কাৰণ টিউমাৰ বায়'লজি সেই কেঞ্চাৰৰ বায়'লজিটো বা জেনেটিক মেকআপটো প্ৰত্যেকটো টিউমাৰৰ বেলেগ বেলেগ আজিকালি কি হৈছে জেনেটিক যিহেতু ষ্টাডিবোৰ বেছি হৈছে চব টিউমাৰৰ মানে জেনেটিক ষ্টাডি হোৱা হৈছে লাহে লাহে কষ্টলি হয় চবে এফৰ্ড কৰিব নোৱাৰে আৰু ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্ট ইমিউন'থেৰাপি বহুত কষ্টলি হয় কিন্তু নতুন নতুন ইমিউন'থেৰাপি নতুন কামবোৰ চব ইমিউন'থেৰাপিৰ ফালে হৈ আছে মানে নতুন যিমান বাহিৰত ইনভেষ্টমেণ্ট হৈছে ইমিউন'থেৰাপি বা টাৰ্গেটেড থেৰাপিত ইনভেষ্টমেণ্ট হৈছে যাত পাৰ্টিকুলাৰ কেঞ্চাৰৰ পাৰ্টিকুলাৰ জেনেটিক মেকআপটো চাই পাৰ্টিকুলাৰ ট্ৰিটমেণ্ট এটা দিয়া যায় যাতে বেষ্ট বেনিফিট হয় অ'কে আৰু ছাৰ ৰবটিক চাৰ্জাৰী আজিকালি আৰম্ভ হৈছে স্পেচিফিক সেই জেগাতে গৈ পেলাই কৰিছে ৰবটিক চাৰ্জাৰী এটা নতুন চাৰ্জিকেল টেকনিক মানে ৰবটে চাৰ্জাৰী নকৰে কিন্তু ৰবটটো থ্ৰু দি জেনেৰেল আমিয়ে চাৰ্জাৰী কৰোঁ ৰবটটোত বহি তাতে বেটাৰ কি হয় এটা মানে আপোনাৰ প্ৰিচিশ্যনটো বেছি ৰবটবোৰ খুব এডভান্স হয় মানুহৰ হাতখন যিমান লৰিব বা যিমান হাতখন যাব বেছি ডেপ্থত গৈ আপুনি এনেকৈ বাহিৰৰ পৰা কাটি বাহিৰৰ পৰাই চাই আছে ন ৰবটটো এটা 3D কেমেৰা এটা গৈ পেলাই পাৰ্টিকুলাৰ এৰিয়া কিছুমান পাৰ্টিকুলাৰ এৰিয়াত আপোনাৰ হাতখন বা চকুটো ভালকৈ নাযায় এই প্ৰষ্টেটৰ কেঞ্চাৰ এটা কৰিবলৈ বহুত ডিপত থাকে গৈ আপুনি হাতেৰে কৰিলে নৰ্মেল টিচু বহুত ডেমেজ কৰে ৰবটত গৈ পেলাই কৰিলে আপোনাৰ চাৰ্জাৰীটো বেটাৰ হয় মুখৰ ভিতৰত কিছুমান পাৰ্টিকুলাৰ জেগা আপুনি যদি বাহিৰৰ পৰা অপাৰেশ্যন কৰিবলৈ গোটেই কাটিব লাগে সেইটো পাৰ্টিকুলাৰ জেগাত আপোনাৰ ৰবটটোৱে বেছি ভালকৈ কৰিব সি এটা এডভান্সমেণ্ট হয় চাৰ্জাৰিকেল টেকনিকৰ এটা মেজৰ এডভান্সমেণ্ট ডক্টৰ আৰু ইঞ্জিনিয়াৰিঙৰ এটা একদম এইটো এটা মেজৰ এডভান্সমেণ্ট হয় কিছুমান ক্ষেত্ৰত বহুত বেছি বেনিফিট পায় এনেই জেনেৰেল বেনিফিট কিছুমান আছে যে এইটো আপোনাৰ ডাঙৰকৈ নাকাটি সৰু সৰুকৈ হোল কিছুমান বনায় সেইটোতকৈও বেছি কিছুমান বস্তু প্ৰিচিশ্যনবোৰ বেছি হয় আপোনাৰ নৰ্মেল হাতৰ চেমৰবোৰ কণ্ট্ৰল কৰে আপোনাৰ ৰবটৰ আৰ্মটো যিমান আপোনাৰ হাতখন এনেকৈ 2 বা 4 4টা ডিৰেকশ্যন ঘূৰিব ৰবটটো আপোনাৰ 7টা 8টা ডিৰেকশ্যন ঘূৰিব আপোনাৰ মানে বাকী নৰ্মেল টিচুবোৰ কম ডেমেজ হয় তেনেকুৱা ৰবটিক চাৰ্জাৰী ডাঙৰ মানে খুব বেছিকৈ ইউজ হৈছে আজিকালি আৰু এইটো মানে ফিউচাৰ হয় ফাৰ্ষ্ট অপাৰেশ্যন কেতিয়া কৰিছিলে পঢ়ি থাকোঁতে মানে আমি এম এছ কৰোঁতে আমাৰ মানে প্ৰথমতে আমি মাইনৰিটিতে আমাক দিয়ে ফাৰ্ষ্ট ইয়েৰ পি জি একদম মাইনৰিটিতহে আমি প্ৰথম লোকেল এনাস্থেচিয়াত অপাৰেশ্যন কৰিছিলোঁ তাৰপিছত এবছৰ ফাৰ্ষ্ট ইয়েৰ পি জিটো কমপ্লিট কৰাৰ পিছত আমাক মানে আমাৰ ছিনিয়ৰবোৰে অপাৰেশ্যন কৰাইছিল মানে আৰু এইটো এম এছৰ ছেকেণ্ড ইয়েৰৰ প্ৰথম হাত কপি কিন্তু মানে ইমান লাগে একদম সৰু চাৰ্জাৰীতে কৰি লাগে একদম ইমান ডাঙৰ কাম কৰিলোঁ একদম মানে যিমান 1 ঘণ্টা চাৰ্জাৰীতে কৰি ইমান মানুহক মানে পাৰ্টি দিব লগা হৈছে প্ৰথম চাৰ্জাৰী কৰিলে বুলি বাট ইট ইজ মানে গ্ৰেট ছেটিছফেকশ্যন ৰিয়েলি আৰু ইমান চাৰ্জাৰী কৰা হৈছে এতিয়া কেঞ্চাৰ চাৰ্জাৰী প্ৰথম কেতিয়া কৰিছিলে মনত আছেনে কেঞ্চাৰ চাৰ্জাৰী মই কেঞ্চাৰ চাৰ্জাৰী মই এম এছৰ সময়ত পি জি কৰোঁতে কৰা নাই এজ এ অংক'লজিষ্টে কৰিছোঁ মই যেতিয়া ফাইনেল ইয়েৰত আছিলোঁ DNB কৰি থাকোঁতে এইটো 2016 হ'ব তেতিয়া মানে ইণ্ডিভিজুৱেলি মই এটা কমপ্লিট চাৰ্জাৰী কৰিছোঁ কেঞ্চাৰ ছাৰ লাষ্টৰ ফালে আহিছোঁ বহু চেলিব্ৰিটিক আমি আৰু তেওঁলোকৰ পৰা ইনস্পায়াৰ আমি হৈছোঁ সেইদিনা নৱজিৎ সিং সিদ্ধুৰ ৱাইফৰ কাহিনীটো আমি শুনিলোঁ ইয়াৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে বহুত ক্ৰিকেটাৰৰ আমি কাহিনী জানো বহু বলিউডৰ চেলিব্ৰিটিৰ কাহিনী জানো আজিও মই ৱেব ছিৰিজ এখন চাই আছিলোঁ এগৰাকী এক্ট্ৰেছক তেওঁ গম পাইছিলোঁ আজি তেওঁৰ ৱেব ছিৰিজ এখন চাইছোঁ খুব ধুনীয়াকৈ তেওঁ এক্টিং কৰিছে তেওঁলোকৰ লাইফষ্টাইলটো চাই তো আমিতো শিকিব পাৰোঁ তেওঁলোকৰ পৰা তো তেওঁলোকে কি পাইছে যিখিনি
বহুতে পোৱা নাই তেওঁলোকে বহুত এডভান্স কিবা কৰি আছে নেকি য' কেঞ্চাৰৰ পৰা বহুত বেছি ৰিলিভ হৈ গ'ল তেওঁলোক না বহুত এডভান্স নহয় এটা কথা হয় তেওঁলোকে যিটো বেষ্ট ট্ৰিটমেণ্ট বা যিবোৰ কষ্টলি ট্ৰিটমেণ্ট বহুত সময়ত ইমিউনোথেৰাপিবোৰ ইমান বেছি কষ্টলি হয় এটা ইনজেকশ্যনত আপোনাৰ 2-3 লাখ 15টা 20টা দিছে সেইটো চবৰ কাৰণে পচিবল Affordable নহয় এটাটো সেইটো হয় ডেফিনেটলি যিটো বেষ্ট এভেইলেবল দেশত ট্ৰিটমেণ্ট সেইটো ল'ব পাৰিছে বহুত সময়ত তেওঁলোকৰ লাইফষ্টাইলবোৰ অলপমান আইচলেটেড হয় আইচলেটেড হ'লে তেওঁলোকৰ যিটো অলপমান দে আৰ ইন পাব্লিক অলছ' অলপমান দে আৰ কনচাৰ্ণ এবাউট দেয়াৰ ইমেজ এণ্ড অল ডেট আৰু তেওঁলোকে এনেই এচিভাৰ হয়েই ন এনে নৰ্মেল পপুলেশ্যনকৈ তেওঁলোকৰ ডিটাৰমিনেশ্যন বা উইল পাৱাৰ চাগে অলপ বেছি দ'জ ফেক্টাৰ্ছ মেটাৰ এনেকুৱা নহয় যে তেওঁলোকৰ এনেকুৱা এটা বেলেগ ধৰণৰ ট্ৰিটমেণ্ট এভেইলেবল হৈছে যিটো আপোনাৰ মোৰ ওচৰত এভেইলেবল নাই আপোনাৰ মোৰ ওচৰতো এভেইলেবল আছে বিকজ দে আৰ চেলিব্ৰিটি তেওঁলোকৰ বস্তুবোৰ হাইলাইট হয় তেওঁলোকে ইমেজ বনায় কিন্তু মই এনেকুৱা মানে আপুনি ফাইটাৰ মই দেখিছোঁ মানে বুঢ়ী বুঢ়ী মানুহ ব্ৰেষ্ট কেঞ্চাৰ হৈ চুলি তুলি গৈ মেলি তেওঁলোকে ব্ৰেষ্ট কেঞ্চাৰ ছাপৰ্ট গ্ৰুপ ফৰ্ম কৰে এই সৰু সৰু মানে কম বয়সীয়া কাৰোবাৰ কেঞ্চাৰ হৈছে তেওঁলোকক ছাপৰ্ট কৰে ইমান ইনস্পায়াৰিং মানুহ আছে আপুনি যিহেতু তেওঁলোক চেলিব্ৰিটি নহয় আপুনি লগ নাপায় কেতিয়াবা যদি তেনেকুৱা এটা হয় ব্ৰেষ্ট কেঞ্চাৰৰ ছাপৰ্ট বা কিবা কেতিয়াবা আমি নিজে ইনস্পায়াৰ্ড হওঁ তেওঁলোকে নিজৰ ষ্টৰিবোৰ কয় কি ষ্ট্ৰাগল ফেমিলি লাইফ চব লাইফ ধ্বংস হৈ গৈছে কষ্ট পাইছে শৰীৰটো দেখাত বেয়া হৈ গৈছে তেওঁলোকক মিউটিলেট হৈছে শৰীৰৰ ব্ৰেষ্ট এটা কাটি দিছে এণ্ড হাউ দে ছাৰ্ভাইভ কিটো একচুৱেলি ন এই যিসকলে কেঞ্চাৰক জিকি গৈছে ন তেওঁলোকো কিন্তু কম চেলিব্ৰিটি নহয় কিন্তু বহুত মই সঁচাকৈ কৈছোঁ তেওঁলোক বহুত ডাঙৰ আমি দিনে celebrity। কেঞ্চাৰে চাই থাকোঁ মানুহ বচাও দেখোঁ মৰাও দেখোঁ আমাৰ কাৰণে ডেইলি বস্তু এটা কিন্তু আমি এই ছাৰ্ভাইভবোৰক কাৰণ মোৰ ওচৰত আহিলে মই ট্ৰিটমেণ্ট পইণ্ট অফ ভিউতে চাওঁ যে আপোনাৰ এইটো কৰা উচিত এইটো কৰা উচিত তেওঁলোকৰ নিজৰ লাইফত কি ষ্ট্ৰাগল চলি আছে বহুত সময় চাব নাপাওঁ সঁচা কথা ক'বলৈ হ'লে কি চলি আছে বা তেওঁ মোক নকয় বা মই তেওঁক সোধা নহয় কিন্তু কেতিয়াবা একদম মানে এজ এ ডক্টৰ পেচেণ্ট হিচাপে যেতিয়া লগ নাপাওঁ তেওঁলোকক এনেই ক'ৰবাত লগ পালোঁ বা কিবা ইভেণ্টত লগ পালোঁ তেওঁলোকৰ যেতিয়া ষ্টৰিবোৰ শুনো আমি ইনস্পায়াৰ হওঁ মানে মই নট এজ এ ডক্টৰ এজ এ হিউমেন বিং মই ইনস্পায়াৰ হওঁ যে কি সাধাৰণ মানুহ সাধাৰণ হাউচৱাইফ এজনী কি মানে উইল পাৱাৰ হেৰি দেখাইছে কেনেকৈ অভাৰকাম কৰিছে মানে সঁচাকৈ চাব লগা হয় মানে কেঞ্চাৰ ছাৰ্ভাইভাৰ মানে এটা দে আৰ ডিফাৰেণ্ট কাইণ্ড অফ পিপল সঁচাকৈ ছাৰ আপুনি কেনেকৈ নিজক সেইখিনিৰ পৰা মটিভেট কৰি ৰাখে ধৰক আপুনি আজি এটা অপাৰেশ্যন কৰিলে বা এজন পেচেণ্টৰ লগত আপুনি এমাহ ধৰি জড়িত হৈ আছে তেওঁক দেখা পাই আছে সদায় হঠাৎ তেখেতৰ মৃত্যু হ'ল তো আপুনি নেক্সট হস্পিটেলৰ পৰা অপাৰেশ্যন কৰি ঘৰলৈ গৈ পত্নী সন্তানৰ লগত আপুনি কেনেকৈ সেইটো বিৰাট হয় কেতিয়াবা মানে বিৰাট আপোনাকো মানে ডেফিনেটলি এফেক্ট কৰে আপুনি পেচেণ্টজনৰ লগত ইম'চনেলি আপোনাৰ চব তেওঁ গোটেই লং ট্ৰিটমেণ্টটোত গোটেই ছিকুৱেঞ্চ অফ ইভেণ্টবোৰ জানে আৰু সেই পেচেণ্টটো বেমাৰটো ছেকেণ্ড টাইম আহিলে আপোনাৰ পাৰ্চনেলি জানে আপুনি তেওঁ ফেমিলি মেম্বাৰবোৰক লগ পায় আৰু ছাডেনলি তেওঁ ইনকিউৰেবল ৰিকাৰেঞ্চ এটা আহি গ'ল আৰু ডেট ইজ ভেৰি হাৰ্ট ব্ৰেকিং বহুত সময়ত কিন্তু একে সময়তে মই সেইখিনি ভাবোঁ যে তেওঁ ইমানখিনি তেওঁ সেই ট্ৰিটমেণ্টটো নকৰিলে আজি 5 বছৰ পিছত তেওঁৰ ছেকেণ্ড টাইম কেঞ্চাৰ আহিছে এই 5 বছৰ এটাতো মই তেওঁক দিব পাৰিলোঁ 5 বছৰ তেওঁৰ ফেমিলিটোৱে তেওঁক পালে সেইটোতো এটা এচিভমেণ্টেই হয় ন মই এইটো ট্ৰিটমেণ্ট ফেইলাৰ বুলি নকওঁ ন মানুহৰ যিকোনো এটা ক্ৰনিক বেমাৰ হাৰ্টৰ বেমাৰ হৈছে কিডনী বেমাৰ হৈছে এটা সময়ত মানুহজন ঢুকাব সেই বেমাৰটোৰ কাৰণে অকাল মৃত্যু এটা হ'ব মইতো তেনেকৈও ভাবিব পাৰোঁ ন যে মই তেওঁক 5 বছৰ এটা দিলোঁ তেওঁৰ লাইফটো মোৰ যিমান যি ট্ৰিটমেণ্ট তেওঁ ল'লে তেওঁৰ ফেমিলিটো তেওঁ এটা কোৱালিটি লাইফ পালে 5 বছৰ সেইটো এটা ইট ইজ ৱৰ্থ ফাইটিং ফৰ না সেইটো ৱৰ্থ গেটিং আৰু কোনোবা এজনৰ মই মানে বহুত ইম'চনেল ঘটনা দেখিছোঁ মই মানুহ এজনী মানে শ্বি ৱাজ লাইক মানে এংগেজ মই DNB কৈ থাকোঁতে পাইছিলোঁ মানুহজনী শ্বি উইল উইথ 25-27 এংগেজমেণ্ট হ'ল এৰেঞ্জ মেৰেজ এখনত বিয়া 2-3 মাহ আগত মানে কেঞ্চাৰ ডিটেক্ট হ'ল তেওঁ বিয়াখন ভাঙিলে বাট ডেট ফিয়ান্সি হি ডিড নট লিভ হাৰ ট্ৰিটমেণ্ট কৰিলে 2 বছৰ 3 বছৰ কিমো চলিলে মানুহজনী ইনিচিয়েলি ইনফাৰ্টাইল হৈ গ'ল ট্ৰিটমেণ্ট কৰি পিছত চব ঠিক হৈ গ'ল এণ্ড ডেট দে কাম আফটাৰ 3-4 years ভেৰি ইনস্পায়াৰিং মানে দিছ ইজ ৱৰ্থ ফাইটিং ফৰ মানে সেই মানুহজনীৰ কাৰণে মানে চাবলৈ গ'লে কিমান ডিপ্ৰেছিং বিয়া 2-3 মাহ আগত কেঞ্চাৰ গোটেই লাইফটো কোনো পাপ নকৰাকৈ এই ছোৱালীজনীৰ লাইফটো ধ্বংস হৈ যাব ওলাইছে বাট ডেট ফিয়ান্সি নিজৰ ঘৰৰ এগেইনষ্টে গৈ তাইক ছাপৰ্ট কৰিলে এণ্ড চি ছাৰ্ভাইভ এণ্ড চি কেম আউট অফ কেঞ্চাৰ
ইট ইজ ভেৰি ইনস্পায়াৰিং যে এতিয়া আই সুখী কুড তেওঁ। পাৰ্ট অফ ডেট জাৰ্ণি বা আমি এজ এ অংকলজিষ্ট উই কুড পাৰ্ট অফ ডেট জাৰ্ণি যে ইমান সেইটো আমি নাথাকিলেওতো তেওঁৰ লাইফটো কি হৈ গ'ল একদম ইট ইজ ৱৰ্থ ফাইটিং ফৰ এভৰি পেচেণ্ট লাষ্ট প্ৰশ্ন ছাৰ বহুতে কয় চেনি খালে বা চুগাৰ যদি চেনি নহয় চুগাৰ যদি আমি কমকৈ খাওঁ বা নাখাওঁ চুগাৰ যদি এভইড কৰোঁ আৰু বহুত চেলিব্ৰিটিক আমি দেখোঁ তেওঁলোকে অন্ততঃ হেৰিয়ে নাখায় কেকটোৱে নাখায় তো চুগাৰ এটা ডাঙৰ কাৰণ কেঞ্চাৰৰ নহয় নহয় চুগাৰ কেঞ্চাৰৰ কাৰণে এইটো এটা মিছকনচেপ্ট অলপমান বস্তুটো কমপ্লিকেটেড ঠিক আছে আপুনি চুগাৰ বেছি খাব আপোনাৰ ডায়েবেটিছ হ'ব ৱেইট গেইন হ'ব য়েছ ইট উইল বি এ ইনডাইৰেক্ট ফেক্টৰ কিন্তু বহুতে ভাবে মোৰ কেঞ্চাৰ ডায়েগন'জ হৈছে মই চুগাৰ খোৱা বন্ধ কৰি দিওঁ মই চুগাৰ খালে কেঞ্চাৰটো ৰেপিড গ্ৰ' কৰোঁ নহয় এটা কথা হয় টেকনিকেলি কেঞ্চাৰ চেলবোৰে চুগাৰ ড্ৰ কৰে অ'কে বুজিছোঁ সেইটোৱে শৰীৰৰ পৰা চুগাৰ ড্ৰ কৰে যিটো আমি পেট স্কেন কৰোঁ যিটো পেট স্কেনত আমি চাওঁ যে কোন কোন অংশত কেঞ্চাৰ আছে তাতে এটা মানে এটা চুগাৰ মলিকুলক মানে এটা ৰেডিঅ' এক্টিভ সৰু মলিকুল এটা টেগ কৰি আমি ডিটেক্ট কৰোঁ মানে কি আপোনাক সেই ড্ৰাগটোত এটা পাৰ্টিকুলাৰ চুগাৰ এটা থাকে তাতে ৰেডিঅ' এক্টিভ মেটেৰিয়েল এটা থাকে মলিকুল এটা থাকে কেঞ্চাৰ য'ত য'ত আছে সিয়ে সেই বস্তুটো বেছিকৈ টানি লয় মানে কি সেই চুগাৰ মলিকুল বেছি টানি লয় আৰু যিটো তাৰ লগত থকা ৰেডিঅ' এক্টিভ মলিকুলটো আপোনাৰ কেমেৰাত দেখা পাব যে ইয়াত দেখিছে চুগাৰ বেছি লৈছে মানে ইয়াতে কেঞ্চাৰ আছে মানে কি কেঞ্চাৰটো হ'ল এটা কেটাবলিক ষ্টেট বুলি কয় কেঞ্চাৰৰ পেচেণ্টবোৰ কিয় শুকাই খিনাই যায় কিয় ৱেইট লছ হয় কাৰণ কেঞ্চাৰ টিউমাৰটো নিজে গ্ৰ' কৰিবলৈ শৰীৰৰ পৰা নিউট্ৰিশ্যন কাঢ়ি নিয়ে নৰ্মেল টিচুৰ পৰা নিউট্ৰিশ্যন কাঢ়িলে ইনক্লুডিং চুগাৰ ঠিক আছে সি শৰীৰৰ পৰা সেই নিউট্ৰিশ্যনটো কাঢ়ি নিয়ে কিন্তু এনেকুৱা নহয় যে আপুনি চুগাৰটো নাখালে সি নিউট্ৰিশ্যনটো নল'ব বডিত চলিবলৈ চুগাৰ বডিয়ে নিজে বনাব আপুনি যি কাৰ্বহাইড্ৰেট খাব বডিয়ে চুগাৰ বনাব আপুনি খাওক নাখাওক টিউমাৰটোৱে সেই চুগাৰটো ল'বই গতিকে আপুনি কেঞ্চাৰটো হোৱাৰ পিছত চুগাৰ নাখালে আপোনাৰ টিউমাৰটো কণ্ট্ৰল হয় বা চুগাৰ বেছিকৈ খাই দিলে টিউমাৰটো বাঢ়ি নাযায় বা আপুনি নৰ্মেল লাইফত যদি চুগাৰ নাখায় সেইটোৱে অকল আপোনাৰ কেঞ্চাৰটো হোৱা কেঞ্চাৰ নহ'ব সেইটো নহয় ইনডাইৰেক্ট কজটো বেলেগ কথা আপোনাৰ চুগাৰৰ কাৰণে ৱেইট গেইন হৈছে সেইটো বেলেগ কথা কিন্তু এনেকুৱা নহয় যে আপুনি চুগাৰটো খালেই আপোনাৰ কেঞ্চাৰ হ'ব আৰু চুগাৰটো কমপ্লিট এভইড কৰিলে আপোনাৰ কেঞ্চাৰ নহ'ব সেইটো এটা মিছকনচেপশ্যন অ'কে কেঞ্চাৰ ট'টেলি ভাল হৈ যায় নে কেঞ্চাৰ আমি জাষ্ট ৰখাই থ'বহে পাৰোঁ ষ্টেজ 4 কেঞ্চাৰ যাত বহুত বেছি স্প্ৰেড হয় তেওঁলোকক কেঞ্চাৰটো ৰখাই থোৱা বুলি কয় যিটো পেলিয়েটিভ হয় অ'কে বাকী আটাইবোৰ ষ্টেজতে আমাৰ ট্ৰিটমেণ্টৰ প্লেনটো হ'ল কিউৰেটিভ মানে আমি এইম কৰোঁ যিয়েই নিদিওঁ যে কেঞ্চাৰটো কমপ্লিট গায়ব হৈ যায় তাৰপিছত ছেকেণ্ড টাইম আহিছে সেইটো বেলেগ কথা আমাৰ কাৰণে এই মুমেণ্টত আমি যেতিয়া ট্ৰিটমেণ্টটো কমপ্লিট কৰিলোঁ আমি ইমেজিং কৰি দেখিলোঁ ক'তো কেঞ্চাৰ নাই আমাৰ কাৰণে আমাৰ ট্ৰিটমেণ্টটো কমপ্লিট আমাৰ এইমটো কেঞ্চাৰটো গায়ব কৰি দিয়ে যাৰ পেলিয়েটিভ মানে যাৰ অলৰেডি এটা দুটা জেগাত নহয় গোটেই শৰীৰত কেঞ্চাৰ আছে তেওঁলোকৰ কাৰণে আমাৰ এইমটো যে আমি কেঞ্চাৰটো গায়ব কৰিব নোৱাৰোঁ যিয়ে নকৰোঁ আমাৰ কাৰণে আমি ট্ৰিটমেণ্টটো এনেকুৱা দিওঁ যে য'ত আছে কণ্ট্ৰলত থাকক কণ্ট্ৰলত ৰাখি তেওঁ কষ্ট নোপোৱাকৈ তেওঁ নৰ্মেল লাইফটো জীয়াই থাকক আছে কেঞ্চাৰটো তেওঁ জীয়াই থাকক কোনো ধৰণৰ তেওঁৰ লাইফষ্টাইল হেম্পাৰ নোহোৱাকৈ উইথ কেঞ্চাৰ তেওঁ ছাৰ্ভাইভ কৰক সেইটো এটা ট্ৰিটমেণ্ট সেইটো গায়ব নহ'লেও আমাৰ কাৰণে আমি যদি সেই লাইফটো দিব পাৰোঁ কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ তেওঁক ভালদৰে জীয়াই থাকিব পাৰোঁ উইথ কেঞ্চাৰ সেইটো আমাৰ কাৰণে এটা ছাকচেছ হয় অ'কে এজ এ ডক্টৰ মোক 4টা বা 5টা 4টা ছাৰ 4টা এনেকুৱা কথা কৈ থৈ যাওক মোৰ দৰ্শকক যে এইটো বস্তু আপুনি খাই থাকক এইটো ৱৰ্কআউট কৰক এইটো এজ এ ডক্টৰ হিচাপে মই কি 4টা ক'ম যে আপুনি এটা কথা এটাটো আপোনাৰ হেল্ডি লাইফষ্টাইল যিটো হয় স্মকিং এভইড কৰিব টবেকো কোনো ধৰণৰ টবেকো এভইড কৰিব এলকহল পাৰিলে এভইড কৰিব নহ'লেও একদম লিমিটেড প্ৰথম কথা সেইটো ক'লোঁ ছেকেণ্ড কথা যি কেঞ্চাৰত স্ক্ৰিনিং আছে যেনে ব্ৰেষ্ট কেঞ্চাৰত বা চাৰ্ভাইকেল কেঞ্চাৰত স্ক্ৰিনিংবোৰ যিটো গাইডলাইন মতে প্ৰপাৰ হয় স্ক্ৰিনিংটো কৰক থাৰ্ড কথা এটা কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰ সেইটোৰ কাৰণে বিৰাট ইফেক্টিভ ভেকচিন আছে চাৰ্ভাইকেল কেঞ্চাৰ ছেকেণ্ড হায়েষ্ট কমন আজিকালি আগতে হায়েষ্ট আছিল সেইটো এটা ডেডলি কেঞ্চাৰ হয় কিন্তু সেই মানে দিয়াৰ আৰ ভেৰি ফিউ ৰেয়াৰ কেঞ্চাৰ য'ত ভেকচিন আছে চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিনবোৰ দিয়া হয় সাধাৰণতে য়াং ছোৱালীবিলাকত 12 to 26 ইয়াৰ্ছৰ ভিতৰত 3টা ড'জ দিয়া হয় সেই ভেকচিনটো সকলো টিনেজাৰ আপুনি দিয়ক ঘৰত যদি আপোনাৰ টিনেজাৰ আছে তেওঁলোকক দিয়ক এটা কেঞ্চাৰ তেওঁ এভইড হৈ যাব এটা মেজৰ ফিমেল কেঞ্চাৰ এভইড হৈ যাব
ভেকচিন চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিন বিৰাট ভাল চাৰ্ভাইকেল কেঞ্চাৰ ভেৰি ইফেক্টিভ আৰু আপোনাৰ হেপাটাইটিছৰ ভেকচিন চবেই লয় সি এটা লিভাৰ কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনটো বিৰাটেই ইম্পৰ্টেণ্ট হয় সেইটো এটা মেজৰ কেঞ্চাৰ আপোনাৰ এভইড কৰি দিব আমাৰ হাতত ইমান ভেকচিন নায়েই যে কেঞ্চাৰ এভইড কৰিব পাৰে ই এটা মেজৰ আছে সেইটো আপুনি ল'ব লাগে ঠিক আছে সেইটো এটা হেল্ডি লাইফষ্টাইলৰ কথা ক'লোঁ মই এইখিনি ক'লোঁ স্ক্ৰিনিংটো ক'লোঁ আপোনাক আৰু আৰ্লি ট্ৰিটমেণ্ট আৰ্লি ডায়েগনচিছ এই মিছকনচেপশ্যনবোৰ মানুহ বহুত আছে বায়'পচি কৰিলে কিবা হ'ব স্প্ৰেড হ'ব এণ্ড অল ডেট এই গোটেইবোৰ কথা শুনিব নালাগে আপুনি যি এডভাইচ লওক আপোনাৰ যি ডাউট আছে অংক'লজিষ্টৰ ওচৰত যাওক আপুনি তেওঁৰ কথা শুনে নুশুনে পিছত নিজৰ বিচাৰ বুদ্ধিভাৱে বিচাৰটো লওক কিন্তু আপুনি এভইড কৰিব নালাগে আপোনাৰ কিবা এটা হৈছে আপুনি লগালগ যাওক কাৰণ আপুনি যিমান সোনকালে আহিব যিমান আৰ্লি ডায়েগনচিছ হ'ব আপোনাৰ চাৰ্ভাইভেলৰ পচিবিলিটি চবচে বেছি আপুনি ডিলে কৰি থাকিলে আপুনি এইটো মেণ্টেলি এভইড কৰিব বিচাৰিছে শব্দটো এইটো একদম ভুল কনচেপ্ট যিমান সোনকালে ডায়েগন'জ হ'ব সিমানে আপোনাৰ চাৰ্ভাইভেল আৰু ইট ইজ নট এন এণ্ড অফ লাইফ নতুন নতুন ট্ৰিটমেণ্ট আছে আৰু ফ'ৰ্থ কথা হ'ল যে সেইটো যিয়ে নহওক আৰু মানে কেঞ্চাৰ খৰচী ট্ৰিটমেণ্ট এটা খৰচী ট্ৰিটমেণ্ট সেইটো মই এতিয়া ভালকৈ বুজি উঠিছোঁ ইমান বছৰ থাকি বেষ্ট যিটো নতুন ট্ৰিটমেণ্ট বা ইমিউন'থেৰাপি এভৰিথিং ন এইবিলাক কষ্টলি হয় আপুনি কিবা এটা মানে ফাইনেন্সিয়েলি প্ৰিপেয়াৰ থাকক যে এইটো এটা যিহেতু ইঞ্চুৰেঞ্চ কৰক বা যি কৰক আৰু যেনেকৈ ক'ৰবাত পেনেল আছে কি আছে আপুনি বা আপুনি নিজৰ হস্পিটেল ঠিক কৰি ৰাখক বা কাৰোবাৰ লগত কিবা এটা কৰি ৰাখক আৰু বি প্ৰিপেয়াৰ কাৰণ আপোনাৰ হাতত সময় নাথাকে ডায়েগনচিছটো হোৱাৰ পিছত সেইটো কাৰণে আপুনি মানে ইণ্ডিয়াত এইটো আপুনি মেণ্টেলি চৰকাৰৰ স্কিম যদি আছে আপুনি খবৰ লৈ ৰাখক এনেকুৱা নহওক ডায়েগনচিছ হোৱাৰ পিছত আপুনি ছমাহৰ পিছত এপ্লাই কৰিলে ইমানখিনি সময় হাতত নাথাকে যিয়ে আপুনি কৰিব বিচাৰে সেইটো কাৰণে আপুনি প্ৰিপেয়াৰ থাকক বিকজ আপুনি বেষ্ট ট্ৰিটমেণ্টটো লোৱাটো উচিত বেষ্ট ট্ৰিটমেণ্টৰ কাৰণে আপুনি ফাইনেন্সিয়েলি প্ৰিপেয়াৰ্ড হ'ব লাগে ৰাইট থেংক ইউ ছ' মাছ আমি বহুতখিনি কথা পাতিলোঁ আৰু ছাৰ কোনোবা এজন ডাঙৰ চিকিৎসকে মোক কৈছিলে কোনবাৰো মই এতিয়া কৈ নিদিওঁ সকলোৱে জানে কৈছিল যে ডক্তৰ তিনি প্ৰকাৰৰ থাকে বেড ডক্তৰ গুড ডক্তৰ এণ্ড গ্ৰেট ডক্তৰ তো ছাৰ আপোনাক যদি মই কওঁ ইউ আৰ এ গ্ৰেট ডক্তৰ আৰু থেংক ইউ ছাৰ আৰু এনেকৈ থাকক আমাৰ লগত জড়িত হৈ অসমৰ মানুহৰ মৰমৰ পাত্ৰ হৈ থাকক ছাৰ সেইটোৱে আশা কৰিছোঁ থেংক ইউ ছ' মাছ আৰু আকৌ লগ পাম আমি আৰু ইমান ডিটেইলছত ইমান ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু মোৰ দৰ্শকসকলক কওঁ যে আমাক কয় যে অসমীয়া জাতিটোৱে কেঁকুৰা জাতি বুলি কয় কিন্তু সেইটো বদনামটো অলৰেডি আমাৰ আছেই আমি ইজনে সিজনক দেখিব নোৱাৰোঁ আমাৰ ইজনে সিজনক হিংসা কৰোঁ সেইকাৰণে আমাক কেঁকুৰা জাতি বুলি কয় কিন্তু আমি অন্ততঃ ইণ্ডিয়াৰ ভিতৰত নৰ্থ ইষ্ট যে আমি কেঞ্চাৰৰ ক্ষেত্ৰতো যে একেবাৰে প্ৰথম স্থানত থাকিম ইণ্ডিয়াৰ 5খন টপ ডিষ্ট্ৰিক্টৰ ভিতৰত নৰ্থ ইষ্টৰে 5খন ডিষ্ট্ৰিক্ট যে আমাৰ হ'ব তেনেকুৱা কথা নহয় হয় আমি কেঁকুৰা জাতি আমি কেঁকুৰা হৈ থাকোঁ বাৰু যিকোনো নহওক কিন্তু কেঞ্চাৰৰ পৰা আমি বাচি থাকোঁ আৰু কেঞ্চাৰ আমি জয় কৰোঁ আহক আৰু যিখিনি কথা ডক্টৰে ক'লে আৰু সেই কথাখিনি যাতে আমি মানি চলোৱা হওক আৰু কিছুমান বস্তু এভইড কৰোৱা হওক আৰু মই আশা কৰিছোঁ এই অনুষ্ঠানটো যিমান পাৰে আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন জেগালৈ আপোনালোকে পঠিয়াই দিয়ক শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ যিসকল লোক আছে যিসকল দৰ্শক আছে মোৰ তেওঁলোকে যাতে অলপ বুজি পায় আৰু এইখিনি কৈয়ে মই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আকৌ পুনৰবাৰ আমাৰ ডক্টৰক ধন্যবাদ জনাইছোঁ চাই থাকিব বাৰ্তালাপ বহুত বহুত ধন্যবাদ থেংক ইউ